নমস্কাৰ সকলোকে স্বাগতম জনাইছো আৰম্ভ কৰিছো আমাৰ আজিৰ অনুষ্ঠান অভিমত আজিৰ অভিমতত আমি আকৌ এবাৰ জুবিন গাৰ্গৰ সন্দৰ্ভত কিছু কথা পাতিব বিচাৰিছো এই কাৰণেই যে কাইলৈ দিনটোত সিংগাপুৰত জুবিন গাৰ্গৰ কৰোনাছ আদালতত ন্যায় প্ৰক্ৰিয়াৰ শেষৰটো শুনানি আছে কাইলৈ সিংগাপুৰৰ পৰা কি খবৰ আহে সেই সন্দৰ্ভত জুবিন প্ৰেমীসকল উৎসুক হৈ আছে আৰু কাইলৈ দিনটোতে অসমতো যি গুৱাহাটী উচ্চ ন্যায়ালয়ত পিআইএল দাখিল কৰা হৈছিল তাৰ কাইলৈ শুনানি আছে আৰু যিসকল আবেদনকাৰী আছিল সেই সকলৰ ভিতৰৰ অন্যতম আছিল এপিডব্লিউ অধ্যক্ষ অভিজিত শৰ্মা আমাৰ ষ্টুডিঅ'ৰ অতিথি মই অভিজিত শৰ্মাক অনুষ্ঠানলৈ স্বাগতম জনাইছো ভাৰতীয় জনতা পাৰ্টিৰ মুখপাত্ৰ ডক্টৰ দেৱজিৎ মহন্ত আছে মহন্ত ডাঙৰীয়াক মই অনুষ্ঠানলৈ স্বাগতম জনাইছো আৰু অভিনেতা সাংস্কৃতিক কৰ্মী জুবিন অনুৰাগী বৈকুণ্ঠ প্ৰিন্স আছে বৈকুণ্ঠক মই অনুষ্ঠানলৈ স্বাগতম জনাইছো কংগ্ৰেছৰ মুখপাত্ৰ ৰূপক দাস ডাঙৰীয়া আছে মই তেখেতক অনুষ্ঠানলৈ স্বাগতম জনাইছো আৰু যোৰহাটৰ পৰা আমাৰ এই অনুষ্ঠানত পোনপটীয়াকৈ থাকিব যুৱ প্ৰজন্মৰ এগৰাকী সুবক্তা চিন্তাশীল এতিয়া গৱেষণাৰ ছাত্ৰ ত্ৰিদীপ ভাগৱতী মই ত্ৰিদীপক অনুষ্ঠানলৈ স্বাগতম জনাই লৈছো প্ৰিয় দৰ্শক যোৱা কিছুদিনত আমি যদি চাওঁ তেনেহ'লে আমি দেখিম যে জুবিন গাৰ্গৰ বিষয়টোৰ ক্ষেত্ৰত মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ যেটো বক্তব্য সেই বক্তব্যৰ কিছু সালসলনি হৈছে তেওঁ পূৰ্বে যিখিনি বক্তব্য দিছিল সেই বক্তব্যৰ কিছু এতিয়া উলুটা স্থিতি লোৱা যেন কৰবাত অনুমান হৈছে হঠাৎ মুখ্যমন্ত্ৰীয়ে যে এক প্ৰকাৰ এই পাভলুটি মৰাৰ ধৰণৰ এটা পৰিৱেশৰ সূচনা হৈছে কিয় হৈছে তেখেতে আগতে কোৱা কথাখিনি পাহৰি গৈছে নে ইচ্ছাকৃতভাৱেই আগৰ কথাখিনি তেওঁ এতিয়া সলনি কৰিব বিচাৰিছে ন্যায়ালয়ে আগন্তুক দিনত কি স্থিতি ল'ব সেয়া আমি সকলোৱে অপেক্ষাৰত কিন্তু ন্যায়ালয়ে ন্যায় প্ৰক্ৰিয়া যেটো ত্বৰান্বিত কৰিবৰ কাৰণে চৰকাৰৰ ফালৰ পৰা যেটো সহযোগিতা বিশেষকৈ ফাষ্ট ট্ৰেক আদালত গঠনৰ ক্ষেত্ৰত হিমন্ত বিশ্ব শৰ্মাই পূৰ্বে যিখিনি কথা কৈ থৈছিল এতিয়া তেখেতে কোনখিনি কথা কৈছে ন্যায় প্ৰক্ৰিয়াৰ ক্ষেত্ৰত পূৰ্বে যিখিনি কথা কৈছিল এতিয়া তেখেতে কোনখিনি কথা কৈছে এই সন্দৰ্ভতো আজিৰ অভিমতত আমি কিছু কথা আলোকপাত কৰিম ৰাজ্যৰ ৰাজনৈতিক দলসমূহৰ শিল্পী সমাজৰ যেটো ভূমিকা আজিৰ দিনত এই সমাজ খবৰ সময়ত আমি সেই সন্দৰ্ভতো কিছু কথা আলোকপাত কৰিম মই প্ৰথমতে দৰ্শকসকলক মুখ্যমন্ত্ৰীৰ দুটা বক্তব্য দেখুৱাব বিচাৰিছো বিশেষকৈ জুবিনক যেটো আমি হত্যা কৰা হল বুলি প্ৰথম মুখ্যমন্ত্ৰীৰ মুখত শুনিছিল তাৰ পিছত যেতিয়া জুবিন গাৰ্গৰ ন্যায় প্ৰক্ৰিয়াৰ আৰম্ভ হৈছিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই পূৰ্বতে যেটো কথা কৈছিল আনকি এতিয়া নিৰ্বাচন আহি আছে নিৰ্বাচন কেন্দ্ৰিক কথাটো মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নিজে কৈ থৈছিল আৰু এতিয়া সেই একেজন মানুহে যোৱা পৰহি যেটো কথা কৈছে তাৰ এটা সম্পূৰ্ণ উলুটা কথা কৈছে জুবিন গাৰ্গক ফেসবুক পোষ্টৰ যোগেদি তেখেতে নিজেই কৈছিল যে জুবিনক আমি ন্যায় দিমেই আৰু যদি ন্যায় দিব নোৱাৰো ২৬ৰ নিৰ্বাচনৰ পূৰ্বে তেতিয়াহলে আমাক ভোট দিব নালাগে কিন্তু একেজন মানুহে এতিয়া পৰহি দিনাখন তাৰ এটা উলুটা কথা কৈছে কি কৈছে তেখেতে মই দুইটা বক্তব্য আপোনালোকক আৰম্ভণিতে দেখুৱাই ল'ব বিচাৰো চাওক যদি জুবিনক ন্যায় দিব নোৱাৰো আমাক আপোনালোকে কিয় ভোট নিদিয়াটো স্বাভাৱিক আৰু তাক আমি মানিও ল'ব লাগিব সেইবাবে ৰাইজক মই আকৌ এবাৰ আন্তৰিকতাৰে সৈতে জনাব খুজিছো যে মই মোৰ লক্ষ্যত অটল হৈ আছো আৰু এই লক্ষ্যত অটল হৈ থাকিয়ে মই কাম কৰিম আমি যদি কোনে দিয়ে ন্যায় কোৰ্টে দিয়ে আৰু কোৰ্টেটো ইলেকশ্যন নেখেলে মই কৈছো কি ন্যায় কোনে দিয়ে কোৰ্টে দিয়ে কোৰ্টেটো ইলেকশ্যন নেখেলে কোৰ্টত আৰ্গুমেণ্ট হয় গতিকে যিসকলে ন্যায় বিচাৰে তেওঁলোকে আদালতত গৈ উকিল লগাব লাগে আৰু আদালতত ভাল আৰ্গুমেণ্ট কৰাব লাগে আমিও কৰাই আছো কিন্তু ন্যায় নহলে ভোট নিদিও এটা জাজেটো ইলেকশ্যনে নেখেলে তো জাজে ইলেকশ্যন খেলে নেকি ক'ব গতিকে জাজকটো ভোটেই নালাগে গতিকে এইটো ইস্যু ইলেকশ্যন আৰু ন্যায় বেলেগ বস্তু ইলেকশ্যনটো আমিহে খেলিম কিন্তু আমিতো ন্যায় দিয়াৰ মালিক নহয় ন্যায় দিয়াৰ মালিক হ'ল জাজ আৰু জাজে ইলেকশ্যন নেখেলে জাজে ইলেকশ্যন খেলিলেতো ময়ে প্ৰথম ভাল পালোহেঁতেন
তেতিয়া জাজে উল্টাই আমাৰ লগত মিলা মিছা কৰি থাকিব। এয়া মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পৰহিৰ বক্তব্য। কিন্তু আগতে সেই একেজন মুখ্যমন্ত্ৰীয়ে নিজেই কৈছিল যে ২৬ৰ আগত যদি আমি জুবিন গাৰ্গক ন্যায় দিব নোৱাৰোঁ তেনেহ'লে আমাক ভোট দিব নালাগে। আৰু আজি একেগৰাকী মুখ্যমন্ত্ৰীৰ বক্তব্য সম্পূৰ্ণ ওলোটা। এয়া কেৱল ইমানেই নহয়, ফাষ্ট ট্ৰেক আদালত গঠন কৰাৰ ক্ষেত্ৰত আজি ন্যায় প্ৰক্ৰিয়াটোক লৈ সকলোৱে কৈ আছে। এই বৈকুণ্ঠ প্ৰিন্সহঁতেও কালিৰ দিনটোতো আনকি গুৱাহাটীত প্ৰতিবাদ কৰিছে। আজি মুখ্যমন্ত্ৰী যেতিয়া এই আশীৰ্বাদ যাত্ৰা কৰিছে তাতো শেষৰ ফাললৈ কেইবাটাও স্থানত একাংশ জুবিন অনুৰাগীয়ে ন্যায় বিচাৰিছে। মুখ্যমন্ত্ৰীয়ে পুন্দুৰা চকুৱে যদিও চাইছে, তথাপিও একাংশই কিন্তু মুখ্যমন্ত্ৰীৰ সন্মুখত জুবিন গাৰ্গৰ ন্যায় বিচাৰি তেওঁলোকে এক প্ৰকাৰ প্ৰতিবাদ সাব্যস্ত কৰিছে। এই যে ফাষ্ট ট্ৰেক জুবিন গাৰ্গৰ পৰিয়ালে দাবী কৰি আছিল, পত্নীয়ে দাবী কৰি আছিল, জুবিন অনুৰাগীসকলে দাবী কৰি আছিল, বিভিন্ন অসমৰ সুধী সমাজেও বিভিন্ন সময়ত দাবী কৰি আছিল ফাষ্ট ট্ৰেক আদালত গঠন কৰাক লৈ। মই তিনিটা আপোনালোকক বক্তব্য দেখুৱাম, মোটামুটি 4টা বক্তব্য দেখুৱাই ল'ব বিচাৰিছোঁ। মুখ্যমন্ত্ৰীৰ নিজৰ মুখৰ বক্তব্য আছিল। আৰু মাননীয় মুখ্যমন্ত্ৰীক মই দৃষ্টিগোচৰ কৰাব বিচাৰোঁ, যদি আপুনি পাহৰিছিল, কামৰ প্ৰেছাৰতেই হওক, ৰাজনৈতিক হেঁচাতেই হওক, আপুনি পাহৰিবও পাৰে। কিন্তু আপুনি কৈ থোৱা কথাহে, আকৌ কৈছোঁ, আপুনি কৈ থোৱা কথাহে আপোনাক দেখুৱাব বিচাৰোঁ। প্ৰথম, যেতিয়া চাৰ্জশ্বিট দিয়াই নাছিল, তেতিয়া আপুনি কেবিনেটৰ সিদ্ধান্তৰ কথা ৰাজহুৱা কৰিছিল, সংবাদমেলত ৰাজহুৱা কৰিছিল, আৰু বিভিন্ন স্থানলৈ গৈ কেবিনেটৰ সেই সিদ্ধান্ত আপুনি ৰাজহুৱা কৰিছিল যে ফাষ্ট ট্ৰেক আদালত আমি গঠন কৰাৰ সিদ্ধান্ত লৈছোঁ, গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশলৈ আমি লিখিম, আৰু তাৰপিছত ক্ষিপ্ৰতাৰে ডে টু ডে শুনানিৰ ব্যৱস্থা কৰা হ'ব। সেই ক্ষেত্ৰত ৰাজ্য চৰকাৰে সম্পূৰ্ণৰূপে এই ক্ষেত্ৰত আগভাগ ল'ব। চাৰ্জশ্বিট দিয়াৰ আগতেই কৈছিল। আনকি 12 ডিচেম্বৰত চাৰ্জশ্বিট দিছে, আপুনি কৈ আছিল 8 ডিচেম্বৰত হয়তো দিব। 8 ডিচেম্বৰৰ আগতেই আপুনি নিজে কেবিনেটৰ সিদ্ধান্তৰ কথা ৰাজহুৱা কৰিছিল। কিন্তু সেই নৱেম্বৰৰ সিদ্ধান্তৰ পৰা আহি এতিয়ালৈকে চাৰ্জশ্বিটক লৈ আপুনি কেনেধৰণে পাভলুটি মাৰিছে, মই এবাৰ দৰ্শকসকলক দেখুৱাওঁ আৰু আপোনাকো দেখুৱাব বিচাৰোঁ। চাওক যে মুখ্যমন্ত্ৰীয়ে প্ৰথমতে কি কৈছিল চাৰ্জশ্বিট গঠন কৰাক লৈ। প্ৰথমতে চাই লওকচোন সেইটো। অসমবাসীক এইটোৱে আহ্বান জনাম যে ভাৰতৰ ন্যায়পালিকাৰ ওপৰত আমি বিশ্বাস ৰাখিব লাগে। চৰকাৰে ভুল কৰিলেও ন্যায়পালিকাই ভুল নকৰে। যদি ময়ো ভুল কৰোঁ, ন্যায়পালিকাই ভুল নকৰে। হাইকোৰ্টেও তদন্ত আৰম্ভ কৰিছে, আৰু পুলিচৰো তদন্তৰ প্ৰতিবেদন খুব সোনকালে ন্যায়পালিকাই পাই যাব। আৰু আমি গণতান্ত্ৰিক দেশৰ ৰাইজ হিচাপে ভাৰতৰ ন্যায়পালিকাৰ ওপৰত বিশ্বাস ৰাখিব লাগে। অসম চৰকাৰে অলৰেডি সিদ্ধান্ত লৈছে যে এই গোচৰটো ফাষ্ট ট্ৰেক কোৰ্টত হ'ব, তাৰমানে প্ৰতিদিনেই শুনানি হ'ব। ফাষ্ট ট্ৰেক কোৰ্টৰ উদ্দেশ্য কি, যে আজি এটা দিন দিলে 1 মাহ পিছত দিন আহিলে এইটো নহয়, প্ৰতিদিনেই শুনানি হ'ব। গতিকে ন্যায় আমি সোনকালে পাই যাম। সেইকাৰণে মোৰ এটাই অনুৰোধ যে মুখ্য ন্যায়াধীশ ডাঙৰীয়াই ফাষ্ট ট্ৰেক কোৰ্ট এখন গঠন কৰক, আমি অনুৰোধ জনাম। ইতিমধ্যে কেবিনেটত সিদ্ধান্ত হৈছে, আমি নিৰ্দিষ্ট সময়সীমাৰ ভিতৰত চাৰ্জশ্বিট দিম। ন্যায়পালিকাই আমি নিৰ্দিষ্ট সময়ৰ ভিতৰত চাৰ্জশ্বিট দিম। কেবিনেটৰ সিদ্ধান্ত হৈ গৈছে। গুৱাহাটী উচ্চ ন্যায়ালয়ে ফাষ্ট ট্ৰেকৰ ব্যৱস্থা কৰক, আমি লিখিম, আবেদন কৰিম। এই গোটেই কথাখিনি তেখেতৰ কথা। 8 ডিচেম্বৰৰ আগতে তেখেতে এই কথাখিনি কৈছিল। কেবিনেটৰ সিদ্ধান্তৰ কথা সংবাদমেলত কোৱাৰ উপৰিও এয়া বিভিন্ন জেগালৈ গৈ তেখেতে দিয়া বক্তব্যৰ কিছু কিয়দাংশহে মই আপোনালোকক দেখুৱাইছোঁ। ইয়াৰ পিছত মই আপোনালোকক দেখুৱাম এই 22 ফেব্ৰুৱাৰীত সৌসিদিনাখন এই ফাষ্ট ট্ৰেক গঠন কৰাৰ ক্ষেত্ৰত যেতিয়া আমি বাৰম্বাৰ, আমি প্ৰতিদিন টাইমেও প্ৰত্যেকটো 19 ছেপ্টেম্বৰৰ পিছত প্ৰত্যেকটো 19 তাৰিখে আমি প্ৰতিদিন টাইমে জুবিন গাৰ্গৰ সোঁৱৰণত আমি অনুষ্ঠান কৰি আহিছোঁ। আমি দাবী কৰিব পাৰোঁ যে আমি একমাত্ৰ টেলিভিছন চেনেল যে এটা মাহো বাদ যোৱা নাই। 19 ছেপ্টেম্বৰৰ পিছত প্ৰত্যেকটো 19 তাৰিখেই
আমি জুবিন গাৰ্গক শ্ৰদ্ধা জনাই আমি জুবিনৰ ন্যায়ৰ হকে আমি মাত মাতি আহিছোঁ, আমি কথা কৈ আহিছোঁ। ইয়াত বৈকুণ্ঠ প্ৰিন্স ইয়াৰ আগতেও আহিছে, অভিজিৎ শৰ্মা আগতেও আহিছে, কিন্তু হয়তো ৰূপক দাস বা দেৱজিৎ মহন্ত জুবিনৰ ইছ্যুত চাগে আজি ফাৰ্ষ্ট আহিছে। এই যে ধাৰাবাহিকভাৱে আমি ইছ্যুটোৰ আমি চৰকাৰৰ দৃষ্টিগোচৰ কৰি আছোঁ, ৰাইজৰ দৃষ্টিগোচৰ কৰি আছোঁ। সামাজিক মাধ্যমত বিভিন্ন সমালোচনা কৰে যে জুবিনক পাহৰি গৈছে নেকি, জুবিনক সংবাদ মাধ্যমে মাত নমতা হ'ল বুলি কয়। বেলেগৰ কথা মই নাজানো, কিন্তু আমাক একেশাৰীত আপোনালোকে থিয় নকৰাব। এটা মাহত 2-3টাকৈ আমি জুবিন গাৰ্গৰ ন্যায় বিচাৰি আমি এই অভিমত অনুষ্ঠানৰ আয়োজন কৰি আহিছোঁ, আৰু তাৰ ভিতৰত 19 তাৰিখটো সম্পূৰ্ণৰূপে প্ৰত্যেকটো মাহত আমি কৰি আহিছোঁ। যোৱা 19 তাৰিখেও আমি কৰিছিলোঁ। ফেব্ৰুৱাৰী মাহত আমি 3টা অনুষ্ঠান কৰিছোঁ আনকি জুবিনৰ ন্যায় বিচাৰি। 22 ফেব্ৰুৱাৰীত মুখ্যমন্ত্ৰীয়ে কি ক'লে চাওকচোন আপোনালোকে। তোৰ ক্ষেত্ৰতো আমি 26 তাৰিখে কেবিনেটত সিদ্ধান্ত ল'ম, কিন্তু আমি পিছুৱাই থকাৰ মূল কাৰণটোৱে আছিল যে যিকোনো ন্যায়াধীশেই পুলিচ চিকিউৰিটি দুজনক অন্ততঃ জামিন দিলেহেঁতেন। যিকোনো ন্যায়াধীশেই মহিলা বুলি, কি নাম আছিল তেখেত, অমৃত প্ৰভাক জামিন দিলেহেঁতেন। এইগৰাকী ন্যায়াধীশে বলিষ্ঠভাৱে 3টাকৈ জামিনৰ আবেদন নাকচ কৰিছে, আৰু ভয়তে শ্যাম কানু আৰু সিদ্ধাৰ্থই জামিনৰ আবেদন উদ্ৰ কৰিছে। এতিয়া সেইগৰাকী ন্যায়াধীশৰ পৰা কেছটো আঁতৰাবৰ কাৰণে এটা হাৱা নিৰ্মাণ কৰা হৈছে। মইতো ৰাইজৰ মতে চলোঁ, ৰাইজে বিচাৰিলে 26ত মই ফাষ্ট ট্ৰেক দি দিম, কিন্তু তাৰ পিছত যিখিনি ঘটনা হ'ব, সাধাৰণতে ইমান ডাঙৰ সিদ্ধান্ত, আপোনালোকে বাতৰি কাকতত কোনেও লিখা নাই যে জুবিনক ন্যায় দিয়াৰ ৰাস্তাত 3টাকৈ বেইল এপ্লিকেশ্যন বৰ্তমানৰ জাজজনে ৰিজেক্ট কৰিছে। এয়া মুখ্যমন্ত্ৰীৰ বক্তব্য আছিল, অকল এয়াই নহয়। তেখেতে সেইদিনাখন অসমৰ মানুহক এক প্ৰকাৰ তেওঁ চূড়ান্ত বিভ্ৰান্ত কৰিবৰ কাৰণে ইয়াৰ ঊৰ্ধলৈ গৈও আৰু কেইটামান কথা কৈছিল। এই ন্যায়াধীশজন যিজনে জামিন আবেদন নাকচ কৰিছিল, তেওঁ নাথাকিলে জুবিনে ন্যায় নাপাব। আৰু কেইটামান ভয়ানক কথা কৈছিল, এক প্ৰকাৰ চূড়ান্ত বিভ্ৰান্তিমূলক কথা। কি কৈছিল তেখেতে, সেও চাই লওক আপোনালোকে। আৰু যিজন জাজে ইমান কঠোৰ স্থিতি লৈছে, সেইজন জাজৰ পৰা এতিয়া গোচৰটো আঁতৰোৱাৰ কাৰণে চব লাগি আছে। আমি কি অনুৰোধ কৰিব লাগে যে এইগৰাকী জাজে ডে টু ডে হিয়াৰিং কৰক, কিন্তু একচাম লাগি গ'ল যে এইগৰাকী জাজৰ পৰা গোচৰটো গুচাই দিব লাগে, যাতে বেলেগ এখন কোৰ্ট হয়। তাৰমানে ইলেকশ্যনৰ আগতে এইগৰাকী জাজেতো জামিন নিদিয়ে, বেলেগ এগৰাকী জাজৰ তাত কেছটো যাওক আৰু জামিন এটা হওক, তেতিয়া মোক যাতে আক্ৰমণ কৰিব পাৰে। এইবিলাক চব ফুল ফ্লেজেড জুবিনৰ নামত ৰাজনীতি। আৰু ন্যায় কোনে দিছে, চাৰ্জশ্বিট কোনে দিছে, বিজেপিয়ে দিছে। আজিলৈকে জামিন কিয় হোৱা নাই, বিজেপিৰ কাৰণে হোৱা নাই। এতিয়া কনস্পিৰেচি চলি আছে যেনে তেনে ইলেকশ্যনৰ আগত যাতে জামিন হ'ব পাৰে। সেইকাৰণে মই কেছ বেলেগ কোৰ্টত দি দিব, চিফ জাষ্টিছ মহোদয়ক ৰিকুৱেষ্ট কৰিম, বাট ৰিক্স উইল বি উইথ দ্য পিপুল হু আৰ ডিমাণ্ডিং দিছ। তেওঁলোকে ৰিক্স ল'ব লাগিব, কাৰণ আমাৰ উকিলবিলাকে মোক কোনেও কোৱা নাই। মুখ্যমন্ত্ৰীয়ে এক প্ৰকাৰ যিসকলে জুবিনৰ ন্যায় বিচাৰি আছিল সেই মানুহখিনিক এক প্ৰকাৰ ভাবুকি প্ৰদান কৰিছে, এক প্ৰকাৰ ব্লেকমেইলিঙেই কৰিছে। কিন্তু সেইদিনাখনো আমি কৈছিলোঁ, আৰু আজিও মুখ্যমন্ত্ৰীৰ দৃষ্টিগোচৰ কৰি আমি ক'ব বিচাৰোঁ যে কোনে সেইজন ন্যায়াধীশৰ পৰা গোচৰটো আঁতৰাব বিচাৰিছে, আপুনি ৰাজহুৱা কৰক। ৰাজ্য চৰকাৰৰ মুৰব্বী হিচাপে আপোনাক কোনে সেই আবেদন কৰিছে, সেইদিনাখনো কৈছিলোঁ, আজিলৈকে আপুনি ৰাজহুৱা কৰা নাই। গুৱাহাটী উচ্চ ন্যায়ালয়ত কোনে আবেদন কৰিছে, সেয়া ৰাজহুৱা কৰি দিব লাগে। এই ন্যায়াধীশজনৰ পৰা কোনে কোনে গোচৰটো আঁতৰাব বিচাৰিছে। আমি কৈ আছিলোঁ যে সেই ন্যায়াধীশগৰাকীৰ তত্ত্বাৱধানতেই ফাৰ্ষ্ট ট্ৰেক আদালত গঠন হওক।
আমাৰ ইয়াতো যিমানখিনি এতিয়ালৈকে অভিমত অনুষ্ঠান হৈছে প্ৰত্যেকজন অধিবক্তাৰ পৰা জুবিন প্ৰেমীলৈকে সকলোৱে সেই কথাটোহে কৈ আছিল গৰিমা গাৰ্গ শইকীয়াই কেতিয়াও সুকীয়া আদালতৰ কথা কোৱা নাছিল ফাষ্ট ট্ৰেক বিচাৰি আছিল আৰু তেখেতেও কৈছে এই ন্যায়াধীশজনৰ তত্ত্বাৱধানতেই হওক তেখেতেও সেইটো বিচাৰিছে এইটোত মুখ্যমন্ত্ৰীয়ে জেলেপীৰ পাক লগাইছে আপুনি ৰাজহুৱা কৰক কোনে আবেদন কৰিছে আপোনাৰ ওচৰত এই ন্যায়াধীশজনক আঁতৰাবৰ কাৰণে মুখ্য ন্যায়াধীশৰ তাত কোনে আবেদন কৰিছে ৰাজহুৱা কৰি দিয়ক কোনখিনি মানুহে কৰিছে কোন অধিবক্তাই কৰিছে ৰাজহুৱা কৰি দিলে আমি গম পাম সেই ষড়যন্ত্ৰকাৰীসকল কোন অসমৰ মানুহে জানিব লাগে সঁচাকৈ যদি তেনেকুৱা কোনোবাই দুষ্ট অভিপ্ৰায়েৰে কাম কৰিছে অসমৰ মানুহে সেই বদমাছকেইজনক চিনি পাওক জানক কোনে তেনেকুৱা কাম কৰিছে আৰু আপুনি ক'লে যে ২৬ত মই ২৬ তাৰিখৰ কেবিনেটত মই সিদ্ধান্ত লৈ ল'ম মাননীয় মুখ্যমন্ত্ৰী মহোদয় নৱেম্বৰৰ কেবিনেটৰ সিদ্ধান্ত কলৈ গ'ল আপুনি যে আকৌ এই ২৬ তাৰিখে লোৱাৰ কথা ক'লে আৰু ল'লেও আপুনি ২৬ তাৰিখে আকৌ ল'লেও সেইটোও সঁচা কথা অসমৰ মানুহকো মই কওঁ যে তেখেতে ২৬ তাৰিখে কেবিনেটত সিদ্ধান্ত লৈছে আৰু লৈ পেলাই তেখেতে কি কৈছে এই যোৱা ২৬ ফেব্ৰুৱাৰী চাওক আপোনালোকে ৰাজ্য চৰকাৰে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ গৰাকীক জুবিন গাৰ্গৰ হত্যা গোচৰৰ ডে টু ডে ট্ৰায়েলৰ বাবে এখন ফাষ্ট ট্ৰেক এক্সক্লুচিভ কোৰ্ট এখন গঠন কৰি দিবৰ বাবে আজি কেবিনেটে গুৱাহাটী উচ্চ ন্যায়ালয়ক অনুৰোধ কৰিবৰ বাবে কেবিনেটে আজি সিদ্ধান্ত লৈছে কেবিনেট সিদ্ধান্ত আমি গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশক অৱগত কৰিম আৰু পৰৱৰ্তী কাৰ্যসূচী বা পৰৱৰ্তী ব্যৱস্থা গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশগৰাকীয়ে গ্ৰহণ কৰিব এটা আমি ইয়াত নিশ্চিতভাৱে উল্লেখ কৰিম যে এই গোচৰ আৰম্ভ হোৱাৰ পিছত ইউজুৱেলি হত্যা গোচৰত কোনোবা এজন অভিযুক্ত হ'লেও আদালতে বিচাৰ চলি থাকিলে ৩-৪ মাহত অভিযুক্তসকলক জামিন দিয়ে কিন্তু বৰ্তমানৰ যিখন কোৰ্টত এই গোচৰটো চলি আছে আমি দেখা পাইছোঁ যে বৰ্তমানৰ ন্যায়াধীশগৰাকীয়ে এজনো অভিযুক্তক আজিলৈকে বেল দিয়া নাই সেইকাৰণে চৰকাৰৰ ধাৰণা আছিলে যে বৰ্তমানৰ ন্যায়াধীশগৰাকীৰ হাততে গোচৰটো থাকিলে ন্যায়ৰ প্ৰক্ৰিয়া নিশ্চিতভাৱে সুৰক্ষিত হ'লহেঁতেন কিন্তু আগতে আমি এটা কথা ঘোষণা কৰি থৈছিলোঁ যে এই গোটেই ঘটনাৰ ক্ষেত্ৰত পৰিয়ালে যি বিচাৰে আমি তাকেই কৰিম যিহেতু পৰিয়ালে ৰাজহুৱাভাৱে ফাষ্ট ট্ৰেক বা এক্সক্লুচিভ কোৰ্টৰ কথা কৈছে সেইকাৰণে আমাৰ মতামতক আমি দূৰত ৰাখি আমি এই ঘটনাটোক বা এই বিচাৰ প্ৰক্ৰিয়াক ফাষ্ট ট্ৰেক কোৰ্টত বা এক্সক্লুচিভ কোৰ্টত আমি দিবৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছোঁ গুৱাহাটী উচ্চ ন্যায়ালয়ে এজন ন্যায়াধীশ দিব গুৱাহাটী উচ্চ ন্যায়ালয়ে গাইডলাইন নিৰ্মাণ কৰিব আৰু ষ্টেট গভৰ্ণমেণ্টে লজিষ্টিক ইনফ্ৰাষ্ট্ৰাকচাৰেল ছাপোৰ্ট দিব এই সিদ্ধান্ত আজি কেবিনেটে গ্ৰহণ কৰে এয়া আছিল যোৱা ২৬ ফেব্ৰুৱাৰীৰ মুখ্যমন্ত্ৰীৰ বক্তব্য কিন্তু একেজন মুখ্যমন্ত্ৰীয়ে নৱেম্বৰৰ কেবিনেটৰ সিদ্ধান্তৰ কথা সদৰি কৰিছিল তেতিয়া পৰিয়ালৰ বা আন কাৰোৰ কথা কোৱাই নাছিল ৰাজ্য চৰকাৰৰ এগৰাকী দায়িত্বশীল মুখ্যমন্ত্ৰী আৰু মুৰব্বী হিচাপে মুখ্যমন্ত্ৰীয়ে নিজে কৈ থৈছিল যে আমি ফাষ্ট ট্ৰেকৰ ব্যৱস্থা কৰিম তেতিয়া গৰিমা শইকীয়া গাৰ্গে ইমান দাবী কৰিব পৰা পৰিৱেশ হোৱাই নাছিল বাকী পাব্লিকে দাবী কৰিছিল আৰু তেতিয়া তেখেতে কৈছিল কেবিনেট সিদ্ধান্তৰ কথা যদি নৱেম্বৰত কেবিনেট সিদ্ধান্ত লৈছিল আকৌ একেটা সিদ্ধান্তকে আকৌ এই যোৱা ২৬ তাৰিখে কেবিনেটত ল'লে নৱেম্বৰ ডিচেম্বৰ জানুৱাৰী ফেব্ৰুৱাৰী এই ফেব্ৰুৱাৰী ৩ মাহ পাৰ হৈ গ'ল এটা সিদ্ধান্তকে কেবিনেটত বাৰে বাৰে লৈ থকাৰ অৰ্থটো কি কোনে কাক গোকাত মিছা কথা কৈছে একেখিনি কথা কৈছিল তেতিয়া মুখ্য ন্যায়াধীশলৈ আবেদন লিখাৰ কথা
8 ডিচেম্বৰৰ আগত, নৱেম্বৰৰ শেষত, আৰু এতিয়া এই যোৱা 26 তাৰিখেও একেখিনি কথাই কৈ আছে মুখ্যমন্ত্ৰীয়ে। এয়া সদিচ্ছা, এয়া আন্তৰিকতা, নে এয়া চূড়ান্ত ফাঁকিবাজি কাৰবাৰ এটাৰ আমি উন্মোচন হোৱাটো দেখিছোঁ। এইখিনি কথা কোৱাৰ কাৰণে কোনোবাই মোক ব্যক্তিগতভাৱে ক'ব যে মই মুখ্যমন্ত্ৰীৰ শত্ৰুতা কৰিছোঁ, কংগ্ৰেছী হৈ পেলাই এইবিলাক কথা কৈছোঁ, বা অজাপ হৈ ৰাইজৰ দল হৈ কথা কৈছোঁ। এটা কথাই কম প্ৰিয় দৰ্শক, যে অন্তত এজন হিন্দু হিচাপে বিশ্বাস কৰোঁ আত্মা আৰু পৰমাত্মাৰ কথা। আৰু জুবিন গাৰ্গৰ লগত থকা ঘনিষ্ঠৰ যিটো সুসম্পৰ্ক আছিল, এতিয়াও ক'ৰবাত দুখ অনুভৱ কৰিহে বাৰে বাৰে এই ইছ্যুটোত লাগি আছোঁ, কালপিতকেইটা চিনাক্ত হওক বুলি। এইখিনি কথাৰ বাহিৰে মুখ্যমন্ত্ৰীয়ে বিধানসভাত কৈ থৈছে, এটাই হত্যা কৰিছিল, 4টাই সহযোগ কৰিছিল। প্ৰথমখন বিধানসভাৰ অধিৱেশনত মুখ্যমন্ত্ৰীয়ে কৈ থৈছে, মই কোৱা নহয়। প্ৰথম মুখ্যমন্ত্ৰীয়ে কৈছিল হত্যা কৰা হৈছে বুলি, আৰু সেইকাৰণে জানিব বিচাৰোঁ আমি কোনে হত্যা কৰিছে, কোনকেইটাই হত্যা কৰিছে। এটাই হত্যা কৰিছে, 4টাই সহযোগ কৰিছে বুলি কৈছিল। মুখ্যমন্ত্ৰীৰ হাতত ইমানখিনি তথ্য প্ৰমাণ থকাৰ পিছতো সেই কালপিতটোক এতিয়ালৈকে শাস্তি কিয় দিয়া হোৱা নাই? সেইকেইটা কোন? সেইকেইটা কালপিত এই জেলত থকাকেইটা, নে জেলৰ বাহিৰত কোনোবাই টিঘিল ঘিলাই ঘূৰি ফুৰিছে? অসমৰ মানুহৰ জনাৰ অধিকাৰ আছে, প্ৰত্যেকজন জুবিন অনুৰাগীৰ জনাৰ অধিকাৰ আছে, মোৰো অধিকাৰ আছে। ময়ো জানিব বিচাৰোঁ। আজি 6 মাহ হ'ব হ'ল, 6 মাহ সম্পূৰ্ণ হ'ব এতিয়া। 6 মাহলৈকে আমি গম নাপালোঁ কোনে হত্যা কৰিছে, কোন সেইকেইটা মহাকালপিত, আৰু কিমান দিন? মই পোনে পোনে অভিজিৎ শৰ্মাৰ কাষলৈকে আহিছোঁ। আপোনালোকৰ কাইলৈ গোচৰ আছে। আপুনি অন্যতম এগৰাকী PIL দাখিল কৰা ব্যক্তি আছিল। এই যে যিখিনি কথা পাতিছোঁ, আপোনালোকেও PIL দিছে, 6 মাহ হ'ব হ'ল, আহি আছে 19 তাৰিখ, 6 মাহ সম্পূৰ্ণ হ'ব এতিয়া। সঁচাকৈ যি আশা কৰি আপুনি PIL দিছিল, আৰু আমি এতিয়া যিখিনি ইয়াত কথা কৈছোঁ, মুখ্যমন্ত্ৰীৰ গোটেই বক্তব্যখিনি আপুনি দেখুৱাইছোঁ, আপুনি দেখিছে, কি ক'ব আপুনি এতিয়া? PIL দাখিল কৰিব লগা হ'ল কিয়? জুবিনৰ মৃত্যু, ছিংগাপুৰত গৈছে, মিনিষ্ট্ৰী অফ এক্সটাৰ্নেল এফেয়াৰ্ছ জগৰীয়া কৰিব লাগিছিলে। জুবিন গাৰ্গৰ প্ৰথম যিজন মেনেজাৰ আছিল তেওঁক জগৰীয়া কৰিব লাগিছিলে, শ্যামকানু মহন্তহঁতক জগৰীয়া কৰিব লাগিছিলে, যোনে লৈ গৈছিলে সেই PR মেনেজাৰেই হওক, গোটেই টীমটো, এইখিনি মানুহক জগৰীয়া কৰিব লাগিছিল। আৰু ইয়াতছত থকা গোটেই মানুহখিনিৰ লগতে ছিংগাপুৰ আছাম এছ'চিয়েশ্যন, এওঁলোকক জগৰীয়া কৰি গোটেই তদন্তটো কৰিব লাগিছিল বা চাব লাগিছিল কি হৈছে। আৰু বস্তুটো তেনেকৈয়ে গৈ আছিলে, 19 তাৰিখৰ পৰা গোটেই বস্তুটো তেনেকৈয়ে গৈ আছিলে। হঠাৎ এদিন মুখ্যমন্ত্ৰী ডাঙৰীয়াই লাইভত কৈ দিলে জুবিন এটা হত্যাকাণ্ড। এই কথাটো শুনাৰ পিছতহে আমি PILটো কৰিব লগা হ'ল। হাইকোৰ্টত আমি PIL কৰিলোঁ। এতিয়া কথাটো হ'ল, ইয়াতে কিছুমান বস্তু চাব আপুনি, এইমাত্ৰ ক'লেই আপুনি, এজনে হত্যা কৰিছে, 4জনে চাইছে। এই 12,000 পৃষ্ঠাৰ যিখন চাৰ্জশ্বীট, তাতে এজনে হত্যা কৰাজনৰ নামটো আছে নেকি? 4জনে সহায় কৰাটো আছে নেকি? নাই। তাতে কি আছে? পুৰি বেপাৰীৰ কথা আছে, কোনোবা টেণ্ট হাউচৰ কথা আছে, বিহু কমিটিৰ কথা আছে, পূজা কমিটিৰ কথা আছে। অমৃত প্ৰভাই কি কাপোৰ পিন্ধিছে আমাৰ জনাৰ দৰকাৰ নাই, কি ইনাৰ কি পিন্ধিছে আমাৰ জনাৰ দৰকাৰ নাই, সেইবিলাক লিখা আছে চাৰ্জশ্বীটখনত। আমাৰ সেইবিলাক জনাৰ কোনো দৰকাৰ নাই। আমাক লাগে এজনে হত্যা কৰিছে, 4জনে সহায় কৰিছে। এই 4-5জনৰ নাম কিন্তু চাৰ্জশ্বীটখনত নাই, নোলায়। দ্বিতীয় কথাটো হ'ল, ফাষ্ট ট্ৰেক কোৰ্টৰ কথা আমি কৈ আছোঁ। ফাষ্ট ট্ৰেক কোৰ্ট নবনাওঁতেই এজনৰ বেংকৰ একাউণ্ট খোলা গ'ল, এজনৰ কোম্পানী খোলা গ'ল। ফাষ্ট ট্ৰেক যদি কোৰ্ট খোলে, লগালগ গোটেইবিলাকে বেল পাই যাব। কাৰণ কিয়, আইনে আইনৰ কাম কৰি আছে, বিশ্বাস আছে, মই নকওঁ এইখিনি, চবেই বেল পাই ওলাই যাব। আপুনি ক'ৰবাত শুনিছে নেকি বেল উঠাই লোৱা? আমি শুনিছোঁ ইমান বছৰ, গোটেই জীৱনত যিমান আমি চিনেমা চালোঁ, কিবা চিৰিয়েল চালোঁ, সঁচা ঘটনা শুনিলোঁ, নিউজত চালোঁ, বেল খাৰিজ হোৱা শুনিলোঁ।
বেল উঠাই লোৱা আমি কোনোবা দিনা শুনিছোঁ নেকি? এই উঠাই লোৱাতে অংকটো আছে। কোন মানুহৰ জেলত থাকিব ইচ্ছা যায়? পৃথিৱীত চাগে এই 5জনেই হ'ব জেলত থাকিব ইচ্ছা কৰিছে। শ্যামকানু মহন্তৰ কি নিজৰ ল'ৰা ছোৱালীৰ প্ৰতি মোহ নাই? নিজৰ ঘৰখনৰ প্ৰতি মোহ নাই? নিজৰ পত্নীৰ প্ৰতি মোহ নাই? জামিন ল'বৰ কাৰণে কিয় নল'লে? হঠাতে সলনি হৈছে। এই গোটেই মই এতিয়া বজাৰৰ খবৰ যদি মোক সোধে, এই জুবিন হত্যাৰ গোটেই কাৰ্যসূচীটো 1000 কোটিৰ স্কেম, 1000 কোটি চলি আছে। কাৰোবাক 50 কোটি দিছে, তই জেলতে থাক। কাৰোবাক 20 কোটি দিছে, তই জেলত থাক। কাৰোবাক 2 কোটি দিছে, কাৰোবাক 5 কোটি দিছে, ছিংগাপুৰৰবিলাকক দিছে। এইটো সঁচাই দেই, এইটো এটা বজাৰৰ খবৰ ওলাই আছে বজাৰত, সময়ত সেইটো প্ৰমাণ হ'ব। এই গোটেই সেইটো পইচাৰ খেল চলি আছে যে ইলেকশ্যনটো কোনোমতে পাৰ হ'ব লাগে। আজি জুবিনবিহীন বিহু, এজন অভিভাৱক ঢুকাই গ'ল। আপুনি যিটো কথা কৈছে, চবৰে ঘৰত এই সমস্যাটো হৈছে। ৰাতিপুৱা উঠি গানটো শুনাৰ লগে লগে বাচ্চাটোৱে কান্দি দিয়ে, চবৰে ঘৰত, ডাঙৰ সৰু চব। তাতকৈ ডাঙৰ কথাটো কি জানে নাই? ইনফিৰিয়ৰিটি কমপ্লেক্সত ভুগি আছে কিছুমান মানুহ। আজি কিছুমান মানুহে ভাবি আছিল যে মই চবতকৈ পপুলাৰ, মোক চবেই ভাল পায়, মোক চবেই ভাল পায়। কিন্তু জুবিন মৃত্যুৰ পিছত দেখা পালে যে মই দেখোন একোৱেই নহয়, মই নগণ্য। জুবিনক দেখোন চবেই ভাল পায়। মৃত জুবিন এতিয়া বেছি শক্তিশালী হ'ব ধৰিছে। এইবিলাকত মানুহে ভয় খাই আছে। কিছুমান মানুহে চিন্তা কৰি আছে, মই জীৱনত কি কৰিলোঁ, মোক দেখোন মানুহে ভালেই নাপায়। পাব, যিখিনি নিজে সৃষ্টি কৰিছে সেইখিনি মানুহে ভাল পায়। সোঁহাত বাওঁহাতৰ মানুহখিনি হ'লচেলত কোনে ভাল পায়? সেনেকুৱা মানুহ এজনেই ওলাল, জুবিন গাৰ্গ, আৰুতো দ্বিতীয় নোলাল। চ' এনেকুৱা ধৰণৰ কথা কিছুমান। অহাকালি আমাৰ কেছটো শুনানি আছে, 46/2025, অভিজিৎ শৰ্মা, পলাশ ৰঞ্জন বৰুৱা ভাৰ্চেছ গভৰ্ণমেণ্ট অফ ইণ্ডিয়া। কমল নয়ন চৌধুৰী, তেখেত আমাৰ জ্যেষ্ঠ অধিবক্তা, খুব জনা মানুহ। তো কালি আমি কি হয় চাওঁ, 12 নম্বৰত আমাৰ কেছটো আছে। কালি আৰু এটা দৰকাৰী দিন, কিয় ছিংগাপুৰৰো কালি শুনানি হ'ব। চ' দুটা বিষয় চাব, ছিংগাপুৰে কি কয় নাজানো, আমাৰ কেছে কি কয় আমি একো নাজানো, কিন্তু দুটা বেলেগো হ'ব পাৰে, নিশ্চয় দুটা বেলেগ ঘটনা হ'ব পাৰে। কাৰণ অসমত নতুনকৈ সৃষ্টি কৰা হ'ল নহয় জুবিনৰ হত্যাটো। আজি চাব, দুখ লাগে কিয়, আপুনি যেনেকৈ দুখ ক'লে আমাৰো দুখ লাগে। জুবিনৰ প্ৰথম যিজন মেনেজাৰ, তেওঁ প্ৰথম ওলাই আহিব লাগিছিল, জুবিন হত্যাকাণ্ডত আগভাগ ল'ব লাগিছিল। তেওঁ লৈছেনে? তেওঁ খালি এটা ষ্টেটমেণ্ট দি থৈ দিয়ে। যাক আজি জুবিনৰ কাৰণে তোমাক আজি চিনি পায় মানুহে, আপোনাক আজি জুবিনৰ কাৰণে মানুহে চিনি পায়। যদি আপুনি প্ৰথম জুবিনৰ মেনেজাৰ নহ'লে হয়, আপোনাক মানুহে চিনি নাপালে হয়, CD কেছেট বনাই ঘূৰি ফুৰিলে হয়। কিন্তু আজি কি হ'ল, আপুনি কিয় ওলাই নাহে? মই অভিজিৎ শৰ্মা আপোনাক এটা কথা সুধিছোঁ যে মুখ্যমন্ত্ৰীয়ে যে পূৰ্বতে ন্যায়ৰ ক্ষেত্ৰত সেইটো ক'লে, পিছত যে এতিয়া কৈছে ন্যায়াধীশৰ নিৰ্বাচন খেলালৈকে তেওঁ টানি আনিছে, ন্যায়াধীশে নিৰ্বাচন নেখেলে এইটোলৈকে টানি আনিছে। ন্যায়াধীশে নিব, মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ লগত মই একমত। ন্যায়াধীশে নিৰ্বাচন নেখেলে। ন্যায়াধীশে ৰিটায়াৰমেণ্টৰ পিছত MP হয়। আমাৰ এজন আছে MP, ৰাম মন্দিৰ হিতাধিকাৰী এজন MP আছে আমাৰ অসমৰ, ৰাম মন্দিৰ হিতাধিকাৰী, মনত ৰাখিব, সেইজন এজন MP। তেওঁ ৰাম মন্দিৰ হিতাধিকাৰী। তেওঁ নিৰ্বাচন খেলিছে, নেখেলাকৈ হৈছে, কিন্তু তেওঁ ৰিটায়াৰমেণ্টৰ পিছত হৈছে। আজি মুখ্যমন্ত্ৰী ডাঙৰীয়াই বাৰে বাৰে এটা কথা কৈ আছে, চবে কোৰ্টলৈ যাওক, উকিল লগাওক। কেনেকৈ লগাব? চাৰ্জশ্বিটখনেই নাই কাৰো হাতত। 12,000 পৃষ্ঠাৰ চাৰ্জশ্বিটেই নাই। গৌৰৱ গগৈৰ চাৰ্জশ্বিটখন ৰাজহুৱা কৰি দিলে, কিন্তু জুবিন গাৰ্গৰ চাৰ্জশ্বিটখন এতিয়াও মানুহক দিবলৈ সাহস কৰা নাই। এজন বা খুব বেছি বাহিৰা মানুহ যদি মই জনাত 5জনমান মানুহৰ হাতত আছে চাৰ্জশ্বিটখন, আৰু আমি কেছটো ৰিলেটেড কাৰণে আমাৰ হাতত আছে। আৰু তেখেতে যে কৈছে এজন ন্যায়াধীশ নাথাকিলে ন্যায়েই নাপাব, তাৰমানে ন্যায় প্ৰক্ৰিয়াটো তেনেকুৱা নেকি? এতিয়া তাৰমানে এনেকুৱা হৈছে, চাওক এটা কথা মই ক্লিয়াৰ কৰি দিওঁ, জুবিনৰ হত্যাই ইলেকশ্যনত একো প্ৰভাৱ নেপেলায়, এইটো ক্লিয়াৰ। 40 ঘণ্টীয়া অসমীয়া মানুহৰ স্মৃতি শক্তি একো প্ৰভাৱ নেপেলায়, কিন্তু চৰকাৰী পক্ষক টেনশ্যনত পেলাই আছে। আজি জুবিন হত্যাৰ কথাটো তলেই পৰিছিলে, মোটামুটি তল পৰিছিলেই। আপোনালোকে অলপ উঠালে, আৰু এজন মানুহৰ নাম ল'ব লাগিব, ভিক্টৰ দাসে অলপ জেলৰ পৰা ওলাই আহি অলপ বস্তুটো উঠাই আকৌ আহিলে এতিয়া। কিন্তু জুবিন গাৰ্গৰ সোঁহাতে বাওঁহাতে থকা যিখিনি মানুহ, যিখিনি আজি ইমান বছৰে জুবিন গাৰ্গৰ লগত ঘূৰি থাকিলে, জুবিন মাই ফ্ৰেণ্ড, জুবিন মাই হাৰ্ট, জুবিন মাই কিবা কিবি যে বকি থাকিলে, সেই মানুহখিনি আজি গৰিমা গাৰ্গৰ ডাঙৰীয়ানীৰ কাষত কিয় নাই? কিয় আজি গৰিমা গাৰ্গ আৰু তেওঁ জুবিন গাৰ্গৰ ভগ্নী অকলে কোৰ্টত যাব লগা হৈছে? কিয় কোনো অহা নাই আজি ওলাই? কিয় কোনো নাহে? আপোনালোকৰ সাহস নাই, এটা মানুহৰ সাহস নাই ওলাই আহিবলৈ।
মই পোনে পোনে বৈকুণ্ঠ প্ৰিন্সৰ কাষলৈ আহিছোঁ। বৈকুণ্ঠ, কালি দিনটোত আপোনালোকে যিহেতু প্ৰতিবাদ কৰিছে, বিভিন্ন ধৰণৰ আপুনি বক্তব্য ৰাখিছে, আপোনালোকৰ আন একাংশ ব্যক্তিও বক্তব্য ৰাখিছে, আমি দেখিছোঁ। আজি আপুনি আকৌ এবাৰ এই অভিমতৰ অতিথি হৈছে, ইয়াৰ পূৰ্বেও হৈছে, কি ক'ব এতিয়া? মোৰ মানে সঁচা কথা ক'বলৈ গ'লে কিছুমান ডাঙৰ ডাঙৰ মানুহৰ, অভিজ্ঞ মানুহৰ বক্তব্য দেখিলে মোৰ নিজৰ ওপৰত লাজ লাগে। মোৰ পঢ়া শুনাখিনি যিখিনি চাৰ্টিফিকেট আছে সেইখিনি মই ব্ৰহ্মপুত্ৰত দলিয়াই দিবলৈ মন যায় কেতিয়াবা। একেজন মানুহে যদি এটা হত্যাকাণ্ডৰ ওপৰত এটা কথা কৈছে, আকৌ দুদিন পিছত আকৌ এটা বেলেগ কথা কৈছে, সাংঘাতিক ধৰণে ব্লেকমেইলিং। যোৱাকালি মই প্ৰতিবাদ কৰি যোৱাৰ পাছত ৰাতি মোলৈ ফোন কল আহিছে যে তই বিজেপিৰ এগেইনষ্টত কথা নকবি। মই আজি ছ'চিয়েল মিডিয়াত দিছোঁ, তই বিজেপিৰ বিষয়ে ক'বলৈ কোন? তাৰ অলপ দিনৰ আগত মোক কৈছে যে তোৰ পৰিয়াল শেষ কৰি পেলাম, অচিনাক্ত ফোন নাম্বাৰ। আজি এই কথাখিনি যদি হিমন্ত বিশ্ব শৰ্মাক ক'লেহেঁতেন বা অন্যান্য বিজেপিৰ মানুহক ক'লেহেঁতেন, ইমান দেৰিয়ে অসম আৰক্ষীয়ে নিজৰ আৰক্ষী লগাই চুচুৰাই লৈ আহিলেহেঁতেন। আৰু ভাবিছে চাগে ক'ৰবাত শাসন যন্ত্ৰটোৱে যে বৈকুণ্ঠ প্ৰিন্সহঁতৰ নিচিনা মানুহ বা অন্যান্য মানুহখিনিক যদি মুখখন বন্ধ কৰি দিব পৰা যায় ভিন্ন ভয় ভিত্তিৰে, তেতিয়াহ'লে কেছটো লাহে 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 ধামি যাব। এইটো ভুল ভাবিছে। আৰু আমি মৃত্যুলৈ ভয় নকৰা মানুহ। মই আগতেও কৈছোঁ, ৰাজনীতি কি বুজি নাপাওঁ, জুবিন শক্তি কি বুজি পাওঁ। আৰু মই ৰাইজক ক'ব বিচাৰিছোঁ, কাৰ্যপালিকা আৰু ন্যায়পালিকা কি মানুহে বুজক, অসমবাসী ৰাইজে বুজক। চৰকাৰে ন্যায় নিদিয়ে, কি কথা কয় আপুনি? আপুনি গৃহ বিভাগটো চঞ্জাই দিয়ক মোক একদিনৰ কাৰণে, মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া। গৃহ বিভাগ কাক বোলে মানুহে জানে নে নাজানে? হোম ডিপাৰ্টমেণ্টটো কাৰ ওচৰত আছে? অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ ওচৰত আছে। হোম ডিপাৰ্টমেণ্টে নিয়ন্ত্ৰণ কৰে আৰক্ষী প্ৰশাসন, এই সকলোবিলাক। একদম চিম্পুল অৰ্থত গাঁৱৰ মানুহে বুজিব পৰাকৈ মই কথা এটা কৈ দিওঁ। আপুনি থানা এখনত কেছ দিবলৈ গ'ল যে মোক ৰমেনে দোকানৰ সন্মুখত ৰৈ থাকোঁতে বিপুল নামৰ মানুহটোক এক্সৰ মাৰিলে। এই বিপুল নামৰ মানুহটোৱে থানাত গৈছে ৰমেনৰ ওপৰত কেছ দিবলৈ যে মোক এই ৰমেনে মাৰিলে। তেতিয়া পুলিচে এটা ইনভেষ্টিগেশ্যন কৰিব যে ই সঁচাকৈ মাৰিলে নে নাই মৰা। ওচৰত কোন ৰৈ আছিলে? বৈকুণ্ঠ ৰৈ আছিল নে বেলেগ ৰৈ আছিলে? সেই বৈকুণ্ঠ নামৰ মানুহজনক মাতি আনিব যে তুমি দেখিছিলানে স্বচক্ষে? সেইজন হৈছে মুখ্য সাক্ষী হ'ব যি চকুৰে দেখিছিলে। এই পুলিচে এখন কেছ ডায়েৰী লিখি পেলাই কোৰ্টলৈ পঠিয়াই দিব, যিখন চাৰ্জশ্বিট বুলি মই আপোনালোকক একদম কম সময়ত থুলমূলকৈ বুজাই দিছোঁ। সেই ঘটনাটোৰ ওপৰত এখন চাৰ্জশ্বিট লিখিব, এখন কেছ ডায়েৰী লিখি পঠিয়াই দিব। সেইটোৰ ওপৰত তদন্ত আৰম্ভ হ'ব। যদি তোমালোকে সেই কেছ ডায়েৰীখনতে খেলি মেলি কৰা, তোমাৰ পুলিচে যদি সেই কেছ ডায়েৰীখনি খেলি মেলি কৰে, তেতিয়াহ'লে ন্যায়ালয়ে কেনেকৈ তোমালোকক ৰায় দিব? কেনেকৈ ৰায় দিব মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া? আপোনাৰ কি দৰকাৰ আছিলে হত্যাকাণ্ড বুলি ক'বলৈ? এজন মুখ্যমন্ত্ৰী এনেকুৱা কথা কয় নেকি? আপুনি ভালকৈ যদি জনাই নাছিলে তেতিয়াহ'লে কিয় কৈছিলে? এজনে সহায় কৰিছে, বাকী চাৰিজনে মাৰিছে। কিমান ডাঙৰ মাৰিছে, বাকী চাৰিজনে সহযোগ কৰিছে। এজনে মাৰিছে, বাকী চাৰিজনে সহযোগ কৰিছে। জুবিন গাৰ্গৰ নিচিনা এজন মানুহৰ বিষয়ে এনেকৈ কোৱা আগত ভাবিব লাগিছিলে। এতিয়া কৈ আছে চৰকাৰে ন্যায় দিব নেকি? চৰকাৰে আৰক্ষী প্ৰশাসন ৰাখিছে, ইমান চাৰ্জশ্বিট দিলে। অলৰেডি অভিজিত দাই কৈ থৈ গৈছে, একুৱা নামৰ সেইটো চাব দেই, ঠিক আছে 12,000 পৃষ্ঠা। মই অভিজিত দাক কৈছোঁ যে আপুনি কৈছে যে ইমানখিনি মানুহ মাতিলে, কিবা কৰিলে, ঠিক আছে। তেওঁলোকে পইচা পাতিৰ ক্ষেত্ৰত মাতি নিলে, জুবিন গাৰ্গৰ পইচা মাৰি পেলাই সিদ্ধাৰ্থই কোম্পানী খুলিলে, কিবা কিবি হ'ল। সেইখিনি তথ্য কি কাৰণে দিব নোৱাৰিলে আপোনালোকে? কৈছিলে কিয়? যদি দিব নোৱাৰে কিয় মানুহক মাথাটো খাইছে? যদি দিব নোৱাৰে কৈছিলে কিয়? মোক এইটো প্ৰশ্নৰ উত্তৰ লাগে। একুৱা নামৰ পানী কোম্পানীটো কিয় খুলি দিবলৈ ক'লে? শ্যাম কানু মহন্তৰ দৰে পৃথিৱীৰ আটাইতকৈ ডাঙৰ কালপ্ৰিতটোৰ গৃহত এতিয়াও ৰঙা লাইট জ্বলি আছে। ভিতৰত হয়তো ৰাতি পাৰ্টিও হ'ব পাৰে। মোৰ শ্যাম কানু মহন্তৰ পৰিয়ালটোক আঘাত দিবলৈ মন নাই। মোৰ সেই পৰিয়ালটোৰ মহিলাগৰাকীক মই কেতিয়াও নকওঁ যে তেওঁ বেয়া, কাৰণ তেওঁ গিয়েকে কি কৰিছে তেওঁ ব্যক্তিগত কথা। কিন্তু কথাটো হ'ল যে তেনেকুৱা ধৰণৰ এটা অসমৰ আটাইতকৈ জনপ্ৰিয় মানুহটো, পৃথিৱীৰ বিশ্বই ক'লে যে এই মানুহজন জনপ্ৰিয় মানুহ, হামিঙৰ কিং ষ্টাৰ দিলে তেখেতক, তেনেকুৱা এজন মানুহক মৃত্যুৰ মুখলৈ ঠেলি দিয়া মানুহজনৰ ঘৰত আজিও লাইট জ্বলি আছে। এইটো কিন্তু অসমবাসী ৰাইজৰ কাৰণে পৰিতাপৰ কথা, চৰকাৰখনৰ কাৰণে অতি নিৰ্লজ্জৰ কথা যে ইমান কালপ্ৰিত এটাক এনেকৈ ঘৰটো এনেকৈ খুলি ৰাখিছে। মই বৈকুণ্ঠক ধন্যবাদ জনাইছোঁ। মই ত্ৰিদীপ ভাগৱতীৰ লগত যিহেতু সংযোগ স্থাপন হৈছে, মই ত্ৰিদীপৰ কাষলৈ যাব বিচাৰিছোঁ, যোৰহাটলৈ। তাৰপিছতে আমি ৰাজনৈতিক দলৰ দুয়োগৰাকী মুখপাত্ৰৰ কাষলৈ পিছত উভতি আহিম। ত্ৰিদীপ, মই আৰম্ভণিতেই কৈছিলোঁৱেই যে তুমি এই বিষয়টোক লৈ
দীৰ্ঘদিনৰ পৰা সামাজিক মাধ্যমতো লিখা মেলা কৰি আছা, টেলিভিশ্যনৰ টক শ্ব'বিলাকত তুমি কৈ আছা, বিভিন্ন সভা সমিতিতো তুমি উদাত্ত কণ্ঠৰে জুবিনৰ ন্যায়ৰ প্ৰসংগটো উত্থাপন কৰি আহিছা। কাইলৈ অভিজিৎ শৰ্মাহঁতৰ PILৰ গোচৰটো আছে, ছিংগাপুৰত শুনানি আছে, আৰু এই 19 তাৰিখ আহি আছে, 6 মাহ সম্পূৰ্ণ হ'ব। মুখ্যমন্ত্ৰীয়ে কৈছিল ন্যায় নিদিলে ভোট দিব নালাগে, এতিয়া মুখ্যমন্ত্ৰীয়ে আকৌ ওলোটাকৈ কৈছে। তুমি কি ক'বা এতিয়া? প্ৰথমতে নিতুদা, মই আপোনাক এইবাবেই ধন্যবাদ জনাব বিচাৰিছোঁ। এই বিষয়টোৰ 6 মাহ হৈ যোৱাৰ পাছত অসমৰ আন সংবাদ মাধ্যমবোৰত এই বিষয়টোৰ যিমান চৰ্চা আমি সঘনাই হৈ থকাটো বিচাৰিছিলোঁ, সেই সঘনাই চৰ্চা হৈ থকা নাই। আপুনি নিৰন্তৰভাৱে বিষয়টোৰ সৈতে লাগি আছে, তাৰ বাবে মই আপোনাক ৰাজহুৱাভাৱে প্ৰথমতে ধন্যবাদ দি ল'ব বিচাৰোঁ। 24 অক্টোবৰ তাৰিখে অসমৰ মাননীয় মুখ্যমন্ত্ৰীগৰাকী শিলচৰলৈ গৈছিল। শিলচৰৰ এখন ৰাজহুৱা সভাত অসমৰ সন্মানীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৈছিল যে জুবিন গাৰ্গৰ বিষয়টোক কোনোবাই যদি ৰাজনীতিৰ সীমাৰ ভিতৰলৈ আনিব খোজে, তেওঁ 1000 কিলোমিটাৰ দূৰত, ৰাজনীতিৰ পৰা 1000 কিলোমিটাৰ দূৰত জুবিন গাৰ্গক ৰখা উচিত। আকৌ একেদিনাই সেই মানুহজনে কৈছিল যে যদি জুবিন গাৰ্গৰ নামতেই অসমবাসীয়ে এইবাৰ ভোট দিয়ে, তেতিয়াহ'লে ভোট কিন্তু বিজেপিকেই দিব, কাৰণ বিজেপিয়ে জুবিন গাৰ্গক ন্যায় দিছে, বিজেপিয়ে জুবিন গাৰ্গক ন্যায় দিব, বিজেপিয়ে জুবিন গাৰ্গৰ বাবে চাৰ্জশ্বিট দিছে, আৰু বিজেপিয়ে খুব সুন্দৰভাৱে ন্যায়িক প্ৰক্ৰিয়াটো আগবঢ়াই লৈ গৈছে। 24 অক্টোবৰৰ পৰা আজি আমি 12 মাৰ্চ তাৰিখে কথা পাতি আছো। এতিয়া অসমৰ সন্মানীয় মুখ্যমন্ত্ৰীগৰাকীৰ প্ৰতি এইবাবেই মানুহৰ মনত প্ৰশ্ন আছে, আমাৰ মনত প্ৰশ্ন আছে, কাৰণ অসমৰ সন্মানীয় মুখ্যমন্ত্ৰীগৰাকীয়ে বিধানসভাৰ পবিত্ৰ মজিয়াত কৈছিল যে জুবিন গাৰ্গক হত্যা কৰা হৈছে। 1, 2, 24 অক্টোবৰ তাৰিখে তেখেতে এই কথাটো দাবী কৰিছিল যে যদিহে বিজেপিক ভোট দিব লাগে, বিজেপিয়ে জুবিন গাৰ্গক ন্যায় দিব। এই একেগৰাকী মানুহৰ আপুনি যদি শেহতীয়া ষ্টেটমেণ্টবোৰ শুনে, তেওঁ আকৌ কৈছে যে ন্যায়াধীশসকলে নিৰ্বাচন খেলিব নেকি, চৰকাৰে কেনেকৈ ন্যায় দিব, ন্যায়াধীশসকলেহে ন্যায় দিব। গতিকে মই এই গোটেই বিষয়টোত আমি হিমন্ত বিশ্ব শৰ্মাৰ মাননীয় মুখ্যমন্ত্ৰীগৰাকীৰ ৰাজনীতিৰ অত বছৰে তেখেতে চলাই অহা যিটো তেখেতৰ কৃতিপ, তেখেতে সদায় সংবাদ মাধ্যমক এটা অন্য দৃষ্টিকোণেৰে গোটেই কথাবোৰ কৈ দিয়ে, তাৰ পাছত সংবাদ মাধ্যম অন্য দৃষ্টিকোণটোৰ সৈতে ব্যস্ত হৈ থাকে, এই গোটেই কথাটো আমি দেখিবলৈ পাইছোঁ। গতিকে মই নিতুদা একেবাৰে মোৰ প্ৰথম কথাটো হৈছে, মই একেবাৰে আজিও মুকলিকৈ ক'ব খোজোঁ, এই কথাটো মই তেখেত জীয়াই থাকোঁতেও কৈছোঁ, আপোনাৰ ষ্টুডিঅ'ত তেখেত নাইকিয়া হৈ যোৱাৰ পাছতো কৈছোঁ, আৰু বেছি খোলাকৈ কৈছোঁ, অসমত জুবিন গাৰ্গ জন্ম হোৱাৰ বাবে আজিৰ তাৰিখত অসমত জীয়াই থকা প্ৰত্যেকগৰাকী ব্যক্তিয়ে অসমে আকৌ এবাৰ পাব পাৰে, কিন্তু অসমে আৰু জুবিন গাৰ্গক নেপায়। সেইটো বাস্তৱ সত্য। অসমত এজনেই ছুপাৰষ্টাৰ, সেইজন জুবিন গাৰ্গ। অসমে আৰু দ্বিতীয়জন ছুপাৰষ্টাৰ আমাৰ জীৱনত আমি পাম নে নাই নেজানো। এই মানুহজনৰ মৃত্যুক লৈ হাজাৰটা বিষয় আছে অসমত ৰাজনীতি কৰাৰ কাৰণে। হাজাৰটা বিষয়ত ৰাজনীতি কৰি থকা মানুহবোৰে আমি যিগৰাকী ব্যক্তিক পোৱাটো আমাৰ সৌভাগ্য, তেখেতক হেৰুৱাই দিয়াটো আমাৰ জাতিটোৰ দুৰ্ভাগ্য। এই মানুহজনৰ মৃত্যুক লৈ, এই মানুহজন নাইকিয়া হৈ যোৱাক লৈ মইতো 2টা ষ্টেটমেণ্ট তেখেতৰ পঢ়ি দিলোঁ। ইমান তুলুঙা কথা যদি ৰাজ্যখনৰ মুখ্যমন্ত্ৰীগৰাকীয়ে কৈ থাকে, মই এটা কথা নিতুদা বিশ্বাস কৰোঁ, নিৰ্বাচনী ফলাফলটো জুবিন গাৰ্গে বৰ বিশেষ প্ৰভাৱ পেলাব পাৰিব, এই কথাটো মোৰ বিৰোধী দলবোৰৰ মুখলৈ চালে মোৰ নেলাগে তেওঁলোকে বিষয়টো সিমান বেছি চিৰিয়াছলি লৈ আছেনে নাই। কিন্তু মই এটা কথা নিতুদা বিশ্বাস কৰোঁ, এই মানুহজনক আমি যদি মৃত্যুৰ পাছত এইদৰে অপমান কৰি থাকোঁ, যিটো অপমান আমাৰ সন্মানীয় মুখ্যমন্ত্ৰীগৰাকীয়ে কৰি আছে তেওঁৰ ন্যস্ত ব্যক্তিগত ৰাজনৈতিক স্বাৰ্থৰ বাবে, এই কথাবোৰ কিন্তু ইতিহাসে ক্ষমা নকৰে। 2, নিতুদা ধৰি লোৱা হ'ল যে কাইলৈ কিবা এটা ডাঙৰ বিপদত পৰি মই পৃথিৱীৰ পৰা আঁতৰি গ'লোঁ, তাৰ পাছত আপুনি মোক একেবাৰে প্ৰথমবাৰ টিভিৰ সন্মুখলৈ আনিছিল বুলি আপুনি এই কথাটো পৰহি আপোনাৰ অভিমত অনুষ্ঠানত ক'ব নেকি, মই নাইকিয়া হৈ যোৱাৰ পাছত, যে মই মৃত্যুৰ আগত আপোনাক এই কথাটো কৈ গৈছিলোঁ, আৰু যিটো কথা আপুনি উপস্থাপন কৰিব, কিন্তু মোৰ নিজৰ ব্যক্তিগত মতটো দিয়াৰ বাবে মই এই পৃথিৱীত নাথাকিম। মাননীয় মুখ্যমন্ত্ৰীগৰাকীয়ে সদায় কৈ আছিল যে তেখেতে জুবিন গাৰ্গক ৰাজনীতিৰ পৰা বাহিৰত ৰাখিব বিচাৰে। সিদিনা তেখেতে যেতিয়া এখন নৱনিৰ্মিত উৰণ সেতু উদ্বোধন কৰিবলৈ গৈছে, যিটো বিষয় বহু দিন আগতে মীমাংসা হৈছিল, অসমৰ দীঘলী পুখুৰীৰ পাৰৰ ফ্লাইঅভাৰখনৰ কাৰণে গছ কটা বিষয়টোৰ বাবে জুবিন গাৰ্গে ৰাজহুৱাভাৱে মাত মাতিছিল, জুবিন গাৰ্গে প্ৰতিবাদ কৰিছিল। আজি জুবিন গাৰ্গে নিজৰ পক্ষৰ কথাবোৰ ক'বলৈ জুবিন গাৰ্গ আমাৰ মাজত নাই, কিন্তু মুখ্যমন্ত্ৰী ডাঙৰীয়াই যিগৰাকী ব্যক্তিয়ে দাবী কৰে যে আমি মানুহজনক ৰাজনীতিৰ পৰা আঁতৰাই ৰাখিম,
কেইদিনমান পাছত অসমত পদব কণ্ডাক আহিব। সেই উৰণ সেতু মুকলি কৰিবলৈ গৈ মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে তেখেতে হেনো জুবিন গাৰ্গক ৰাতিপুৱা ফোন কৰি কৈছিল আৰু জুবিন গাৰ্গে তেখেতৰ কথাত মান্তি হৈছিল। জুবিন গাৰ্গৰ যিটো বিপ্লৱী চৰিত্ৰ, এই বিপ্লৱী চৰিত্ৰটো চৰকাৰখনে ভাল নেপায় নেকি? মুখ্যমন্ত্ৰী ডাঙৰীয়াই ভাল নেপায় নেকি? যদিহে জুবিন গাৰ্গ আজি জীয়াই নাই, তেখেতৰ ফোনটোত কি কথা হৈছিল এই কথাবোৰ ক'বলৈতো জুবিন গাৰ্গ জীয়াই নাই। জুবিন গাৰ্গক মৃত্যুৰ পাছত উৰণ সেতু নিৰ্মাণ কৰা, অমুক নিৰ্মাণ কৰা, তমুক নিৰ্মাণ কৰা, এই গোটেই কথাবোৰৰ ক্ষেত্ৰত কিয় জুবিন গাৰ্গক টানি অনা হৈছে? জুবিন গাৰ্গে সেইদিনা দীঘলী পুখুৰী ফ্লাইঅভাৰখনৰ বাবে গছ নকটাৰ বাবে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কৰা ফোনটোত কি উত্তৰ দিছিল সেই কথাটো আমি গম নাপাওঁ। মৃত্যুৰ পাছত তেখেতক কিয় ব্যৱহাৰ কৰি থকা হৈছে? মানে এই কথা কোৱা হৈছে নেকি যে জুবিন গাৰ্গে গছ কাটিবলৈ মানা কৰিছিল, সেইবাবে তেখেতে জুবিন গাৰ্গৰ কথা শুনি গছ কটাৰ বাবে গছ কটাৰ পৰা আঁতৰি আহিছিল? জুবিন গাৰ্গেতো আৰু বহুত কথা কৈ গৈছে, সেই কথাবোৰ তেওঁলোকে মানিছে নাই? জুবিন গাৰ্গেতো কৈছে যে ফ্ৰী চাউল দিয়াৰ বাবে ফ্ৰী চাউলৰ বিৰোধিতা কৰিছে, কিন্তু মিঠাতেল দিবলৈ চৰকাৰখন ৰাজি হৈছে। জুবিন গাৰ্গেতো কা আন্দোলনৰ সময়ত, কা বিৰোধী গণ আন্দোলনৰ সময়ত ৰাজপথলৈ আহি অসম আৰু অসমীয়াৰ সুৰক্ষাৰ কথা কৈছে। 6 নম্বৰ দফা দিয়াৰ বাবে আজিৰ তাৰিখত ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ বুকুত সাহস আছে নাই? কেইদিনমান পাছত নৰেন্দ্ৰ মোদী ডাঙৰীয়া আহিব, বুকুত চকুত হৈ নৰেন্দ্ৰ মোদী ডাঙৰীয়াক ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ক'ব পাৰিব নাই যে এই ৰাজ্যখন, যিখন ৰাজ্যত 5জনকৈ যুৱক কা বিৰোধী আন্দোলনত মৃত্যু হৈছিল, আপোনাৰ গৃহমন্ত্ৰীয়ে কৈ গৈছিল যে আমাক কা বিৰোধী গণ আন্দোলনৰ সময়তে 6 নম্বৰ দফাৰ সুৰক্ষা কবচ দিব। সেই কথা কোৱাৰ সাহস আছে নাই? যদিহে নিজকে জুবিন গাৰ্গৰ অনুৰাগী বুলি এই মানুহবোৰে দাবী কৰে, আজিৰ তাৰিখত তেওঁলোকে অসমৰ বাবে সাংবিধানিক সুৰক্ষা কবচ NRC কাখন বাতিল কৰাৰ সাহস আছে নাই? গতিকে মই নিতুদা একেবাৰে খোলাখুলিকে ক'ব খোজো, প্ৰথম দিনটোৰ পৰা মই এই কথা কৈ আহিছো, R9খন যেতিয়া জুবিন গাৰ্গৰ কফিনটোত দিয়া হৈছিল, অসমত ৰাজনীতিৰ আৰম্ভ হৈছিল। সেই আৰম্ভণি কৰিছিল ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই। তাৰপাছত প্ৰত্যেকটো বিৰোধী ৰাজনৈতিক দলে নিজৰ ধৰণে জুবিন গাৰ্গক লৈ ৰাজনীতি কৰিছে। গতিকে নিতুদা শেষ কথা এয়াই, জুবিন গাৰ্গৰ এই বিষয়টো নাইকিয়া হৈ যাব বুলি তেওঁলোকে যদি ভাবিছে, আমাৰ দৰে যিবোৰ সৰু মানুহ, এই সৰু মানুহবোৰে য'তে ত'তে তেওঁলোকক কিন্তু মনত পেলাই দি থাকিব আৰু তেতিয়া কিন্তু তেওঁলোক বিমূৰত পৰিব। আৰু মই বিশ্বাস কৰোঁ সেই কথাবোৰ জুবিন গাৰ্গৰ আশীৰ্বাদতে হৈ আছে। শেষ অংশত দুয়োটা দলৰ দুগৰাকী মুখপাত্ৰ আছে। মই দেৱজিৎ মহন্ত ডাঙৰীয়া, মই আপোনাৰ কাষলৈকে আহিছোঁ। আপুনি বহু সময় মৌন হৈ আছিল, একদম দুখিত। এতিয়া আপুনি কওক, গোটেই বক্তব্য শুনিলে, আপুনি কি ক'ব এতিয়া শেষত? আৰম্ভণিতে আপুনি কৈছিলে যে মুখ্যমন্ত্ৰী মহোদয়ে কথাখিনিত পাভুলিটি লৈছে, বক্তব্যৰ সাল সলনি কৰিছে। পাৰ্থিৱ শৰীৰ মুখ্যমন্ত্ৰী মহোদয়ে দিন ৰাত একাকাৰ কৰি এই ভাৰতৰ অসমলৈকে অনা নাছিল নেকি? ৰাইজৰ দাবী বা ইচ্ছা অনুসৰি মৰণোত্তৰ দ্বিতীয়ভাৱে পৰীক্ষাৰ কাৰণে অনুমতি জনোৱা নাই নেকি? SIT ন্যায়িক তদন্ত গঠন কৰা নাই নেকি? সৰু সজাইত গুণমুগ্ধৰ কাৰণে সন্মান জনাবৰ কাৰণে তাতে ৰখাৰ ব্যৱস্থা কৰা নাছিল নেকি? ফাষ্ট ট্ৰেক বিচাৰিছিলে, ফাষ্ট ট্ৰেক গঠন কৰা নাই নেকি? ঠিক একেদৰে সমাধি ক্ষেত্ৰৰ কাৰণে 2,83,00,000 তাৰে যিখন কমিটি বনাইছে, গোটেইকেইজন পৰিয়ালেৰে লোক আছে। কথাটো কোৱা হৈছিলে যে আজি 5 মাহ 11 দিন উকলি গ'ল, কিয় এতিয়ালৈকে ন্যায় ব্যৱস্থা ন্যায় দিব পৰা নাই? প্ৰথম কথা, ন্যায় কোনে দিব? ন্যায় সদায় ন্যায়ালয়ে দিয়ে। চৰকাৰৰ দায়িত্ব কি? চৰকাৰৰ দায়িত্ব এইটোৱেই হয়, কথা প্ৰসংগত কৈছিল গৃহ বিভাগটো বিচাৰিছিলে আমাৰ বৈকুণ্ঠ প্ৰিন্স ডাঙৰীয়াই। গৃহ বিভাগটো দিলেও ন্যায়ালয়ৰ দায়িত্ব পালন কৰিব লাগিব। ন্যায়ালয়ে, চৰকাৰে দিব নোৱাৰে। চৰকাৰে যিখিনি তাত অভিযোগ থাকে বা যাক হাজিৰ কৰাৰ কাৰণে বিচৰা হয় তাক হাজিৰ কৰাব লাগিব, পাহৰিব নালাগে। মই কথা প্ৰসংগত উদাহৰণস্বৰূপে উনুকিয়াব লগা হয়। 21 মে 1991 চনত সেই সময়ত ভাৰতৰ প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধী ডাঙৰীয়াই তামিলনাডুত LTTৰ হাতত আত্মঘাতী বোমাত মৃত্যুবৰণ কৰিছিল। আমাৰ গৌৰৱ গগৈ ডাঙৰীয়াই কৈছিলে কি যে তেখেতৰ এই যে আমাৰ SITৰ ওপৰত বিশ্বাস নাই বুলি কংগ্ৰেছকে ধৰি বিভিন্নজনে কৈছে। আৰু সেই কেছটো, ৰাজীৱ গান্ধীৰ কেছটো, যিজন SITক দিয়া হৈছিল, SITৰ অফিচাৰ, সেইজন কাৰ্তিকেয়ন আছিল। সেই সময়ত এই কংগ্ৰেছৰ চৰকাৰখন 23 বছৰ আছিল। 23 বছৰ পিছত 23 বছৰ পিছত ৰাজীৱ গান্ধী ডাঙৰীয়াই ন্যায় পাইছিল। আৰু 23 বছৰ সেই চৰকাৰৰ পিৰিয়ডটোত 15 বছৰ কংগ্ৰেছৰে আছিল। গতিকে ন্যায় ব্যৱস্থাটোৰ এনেকুৱা নহয় যে কালি আপুনি মই বিচৰা ধৰণে চব কথা আমি বিচৰা ধৰণে আৱেগৰ বশৱৰ্তী হৈ যদি আমি কৰিব যাওঁ, তেতিয়াহ'লে আমি কেতিয়াও মৃত জুবিন, যিটো জীৱিত জুবিনতকৈ মৃত জুবিনক অধিক শক্তিশালী ৰূপত জীয়াই ৰাখিব নোৱাৰিম। দ্বিতীয়টো কথা, যেতিয়া এই ৰাজনীতিৰ কথা ওলাইছিল, প্ৰথম প্ৰসংগতে আপুনি কৈছিলে যে এই যোৱা আমাৰ মুখ্যমন্ত্ৰী আৰু সভাপতি মহোদয়ৰ উদ্যোগত যি আমাৰ
যাত্ৰা আৰম্ভ হৈছিল যাত্ৰাৰ ক্ষেত্ৰত দাবী কৰিছিলে আমি যেতিয়া চাইছিলোঁ যিয়ে প্ৰকৃত জুবিন অনুৰাগী তেখেতসকলে এনেকুৱা প্ৰতিবাদ কৰক কাৰণ আমিও জুবিন অনুৰাগী কিন্তু তাৰ পিছত আমি যেতিয়া গম পালোঁ বিশেষকৈ টিহুৰ ঘটনাটোত ফটো সহকাৰে যেতিয়া আমাৰ তাত আহিল সেই ৰাইজৰ দলৰ লগত জড়িত আৰু কংগ্ৰেছৰ লগত জড়িত ব্যক্তিয়ে তাত প্ৰদৰ্শিত হৈ তাত জুবিন অনুৰাগীৰ সেই মিছা এখন নাটক কৰিবলৈ গ'ল যিয়ে নহওক দ্বিতীয় চবেই পাৰে জুবিন গাৰ্গ ডাঙৰীয়াৰ কথাটো যেতিয়া আহে আমি কিছু কথা অতীতলৈকে উনিকিয়াব লগা হয় জুবিন গাৰ্গ ডাঙৰীয়া ঢুকোৱাৰ পিছত তিনিজন গগৈ গৌৰৱ গগৈ অখিল গগৈ আৰু লুৰিণজ্যোতি গগৈ একেলগে জুবিন গাৰ্গৰ কাহিলীপাৰাস্থিত ঘৰলৈ গৈছিল আৰু তাৰ পৰা ওলাই আহি অখিল গগৈ ডাঙৰীয়াই বিচাৰিছিল কি হেৰি হ'ব লাগে দ্বিতীয়টো পোষ্টমৰ্টেম হ'ব লাগে কিন্তু সেই একেদিনাই গৌৰৱ গগৈ ডাঙৰীয়াই গৈছিল গৌৰৱ গগৈ ডাঙৰীয়াই কিন্তু দ্বিতীয়টো পোষ্টমৰ্টেম বিচৰা নাছিল কিন্তু মৌনতা অৱলম্বন কৰিছিল আমাৰ হেৰিয়ে লুৰিণজ্যোতি গগৈ পিছত লুৰিণজ্যোতি গগৈয়ে 14 তাৰিখে অক্টোবৰৰ 2025ত এখন প্ৰেছ মিট পাতি কৰিছিল যে সেই ৰিপৰ্টটোৱে ফাৰি লৈছে পোষ্টমৰ্টেম ৰিপৰ্টটো পিছত যেতিয়া গম পোৱা গ'ল তাত চহী নোহোৱা এটা ফেক ৰিপৰ্ট গতিকে কেতিয়াবা আমি আৱেগৰ বশৱৰ্তী হৈ কোৱাতকৈ মই এইটো বিশ্বাসক অসমৰ জনতাক কৈছোঁ যে আমি কেতিয়াও জুবিন গাৰ্গ ডাঙৰীয়াৰ ন্যায়ৰ পৰা আঁতৰি অহা নাই আমি ন্যায়ালয়ক যিখিনি লাগে ফাষ্ট ট্ৰেক জুবিন গাৰ্গ ডাঙৰীয়াৰ পত্নীয়ে বিচাৰিছে ঠিক তেনেকৈ দিয়া হৈছে য'ত যেনেকুৱাকৈ যেতিয়াই পৰিয়ালে যি ধৰণে বিচাৰিছে এই চৰকাৰে যিখিনি পাৰে নিজৰ হেৰিৰ ভিতৰত থাকে সেইখিনি সহায় কৰিছে গতিকে এটাই কথা জুবিন গাৰ্গ ডাঙৰীয়া আমাৰ যেতিয়া 19 তাৰিখে মৃত্যু হৈছিলে 19 ছেপ্টেম্বৰত আমিও এইটো ভাবোঁ যে যেতিয়া অসমৰ যেতিয়া আকাশত যেন ভৰদুপৰতে সূৰ্যাস্ত হৈছিল আমি কথা দিছোঁ জুবিন গাৰ্গ ডাঙৰীয়াৰ ন্যায়ৰ ক্ষেত্ৰত যি কৰিব লাগে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ প্ৰচেষ্টাত সেইখিনি কৰা হ'ব কেতিয়া হ'ব এই হৈয়ে গ'ল 26ত চৰকাৰ অহাৰ পিছত কৰিবা কেতিয়া কৰিব আপোনালোকে সদায় কৰিম বুলি যে কৈ থাকে মই তেখেতক কৰিবলৈ দিওঁ নেকি ৰূপক দাসে কৈ লওক বকুণ্ঠ তদন্তটোৱে ভালকে কৰা নাই বকুণ্ঠ আৰু অভিজিত শৰ্মা আপুনি এক মিনিট ৰখিব তেখেতে কৈ খালি এটা কথা মই 1 মিনিটত কৈ থওঁ এনেকুৱা আপোনালোকে কেতিয়াও নকৰিব জুবিন ক্ষেত্ৰ ডাঙৰীয়াৰ সাক্ষাৎখনত কিতাবা লাইন গলে আমাৰ ৰাজনীতিৰ মানুহবিলাকে যেনেকৈ উঠি পৰি লাগে যে লাইনটোৱে কাটি দিলে জুবিন গাৰ্গ লাইনটো বাদ দিয়ক তাত যদি মাখি এটাও জোৰছে পৰে অসমৰ ৰাইজে মাত মাতিব এইবিলাক কংগ্ৰেছ বিজেপি আপোনালোকে কৰি নাথাকিব ৰূপক দাস আপোনালোকে দায়িত্ব ল'ব লাগে তেতিয়াহ'লে ধন্যবাদ কিয় জ্বলি গৈছিল দেৱজিৎ আপোনাকো মই এয়া কৰিছোঁ হেৰি যিখিনি কথা আপুনি ক'লে যে কংগ্ৰেছ আৰু ৰাইজৰ দলে টিহুৰ কাণ্ডটো কৰিলে তাৰমানে আপুনি ক'ব বিচাৰিছে যে ৰাজনৈতিক ব্যক্তিয়ে জুবিন গাৰ্গক ভাল পাব নোৱাৰে ৰাইজে মনত ৰাখিব অসমবাসী ৰাইজক মনত ৰাখিবলৈ কৈছোঁ যিসকল মানুহে ৰাজনীতিৰ পথাৰত আছে ৰাজনৈতিক দলত আছে তেওঁলোকে জুবিন দাক ভাল পাব নোৱাৰে জুবিন অনুৰাগী হ'ব নোৱাৰে বুলি আজি এই মঞ্চত বিজেপি দলৰ মুখপাত্ৰ দেৱজিৎ মহন্ত ডাঙৰীয়াই কৈছে দ্বিতীয় কথাটো হ'ল তেওঁলোকে কয় যে খুব ধুনীয়া তেওঁলোকে চাৰ্জশ্বিট কৰিছে 12,000 পেজ কেতিয়া পঢ়িব এজন এডভকেটে পঢ়িব লাগিলে কিমান সময় লাগিব এইবিলাক কথা যিখিনি কথা ইতিমধ্যে আমাৰ শৰ্মা ডাঙৰীয়াই কৈ গৈছে যে তাত কোনে কি কাপোৰ পিন্ধিছিল কি খাইছিল কি পিন্ধিছিল ক'ত পুৰি খাব গৈছিল এইবিলাক কথাৰ কোনো প্ৰয়োজনীয়তা তাত হয়তো নাছিল তৃতীয় কথা এওঁলোকে কৈছে এতিয়া ছিংগাপুৰত যেতিয়া জুবিন গাৰ্গ ডাঙৰীয়াৰ দেহটো এম্বুলেঞ্চত উঠোৱা গৈছিল চামকানু মহন্তৰ পিছফালে এগৰাকী নাৰীৰ ফটো দেখা গৈছিল আৰু মই শুনা মতে মই তেওঁক বাস্তৱত দেখি পোৱা নাই সেই নাৰীগৰাকীৰ নাম আছিল অনিতা ডেকা আৰু সেই নাৰীগৰাকীক আজিলৈ SITয়ে কিয় এবাৰো তেওঁক মাতি নানিলে বা তেওঁক কিয় এৰেষ্ট কৰা নহ'ল তেওঁক ক'ৰবাত তথ্য প্ৰমাণ নষ্ট কৰাৰ কাৰণে সুবিধা দিয়া হ'ল নেকি এই কথাবিলাকো কিন্তু অসমৰ ৰাইজে চাই আছে চতুৰ্থ কথা এইটো তেওঁলোকে ক'লে যে এই চৰকাৰখনে কয় কি কৈছে যে আমি কেবিনেটত সিদ্ধান্ত লৈছোঁ এবাৰ তেওঁলোকে ক'ব জুবিন গাৰ্গক হত্যা কৰা হৈছে অমুক তাত হত্যাকাণ্ডত জড়িত তাৰপিছতে ক'ব আমি ন্যায় দিম নেকি আমি নোৱাৰোঁ আমি ৰাজনৈতিক দল আমি অমুক কৰিব পাৰোঁ ন্যায় আদালতে দিব এই যে বেবেৰিবাং কথাবিলাক এখন ৰাজ্যৰ স্বয়ং মুখ্যমন্ত্ৰীয়ে ক'বলৈ লৈছে এই কথাবিলাকে কিন্তু অসমৰ ৰাইজক ক'বাত নহয় ক'বাত সন্দিহান কৰি তুলিছে আৰু এই যি সন্দেহ মানুহৰ মনত ঘনীভূত হৈ আছে ই কিন্তু পিছলৈ এটা এটম বোমৰ দৰে ৰূপ ল'ব পাৰে সেইকাৰণে চৰকাৰ বাহাদুৰক আহ্বান জনাব বিচাৰিছোঁ এই মঞ্চৰ পৰা যাতে তেনেকুৱা পৰিৱেশ হোৱাৰ আগতেই তেওঁলোকে ব্যৱস্থা লয় আৰু এই জুবিনদাৰ ক্ষেত্ৰত যাতে এই ধৰণৰ তেওঁলোকে ভেঙুচালি কৰা কথাবিলাক নকয় তেওঁলোকে কি কয় আগতে যুগুতিয়াই লোৱাটো উচিত আৰু তেওঁলোকে এইটো শ্বৰ্ট টাৰ্ম ৰিমেডি হিচাপে কিছুমান কথা কৈ দিয়ে এইটো কিন্তু তেওঁলোকৰ কোনো ন্যায় ব্যৱস্থাৰ প্ৰতি তেওঁলোকৰ আস্থা নাই আৰু সেই কথাবিলাক প্ৰমাণ হৈছে নহ'লে তেওঁলোকে এই বেবেৰিবাং কথাবিলাক নকলেহেঁতেন আৰু তেওঁলোকে কৈছে
যে বিজেপিয়ে কৰিছে, বিজেপি দলে আমি চাৰ্জশ্বিট দিছোঁ, বিজেপি দলে আমি বেইল পিটিশ্যন মানে ৰিজেকশ্যনত আমি এয়া কৰিছোঁ, এই যে বিজেপি দল তাৰমানে আইন আদালততো তেওঁলোকৰ হস্তক্ষেপ আৰম্ভ হৈছে নেকি? এই কথাখিনিও কিন্তু অসমবাসী ৰাইজে অনাগত দিনত তাৰ প্ৰতি লক্ষ্য ৰখাটো মই দাবী জনাইছোঁ। আৰু আমি সকলো সচেষ্ট হ'ব লাগিব যিসকলে সঁচাই জুবিন দাক আমি ভাল পাওঁ। কোনোবাই ক'লে আমি জুবিন অনুৰাগী হ'ব নোৱাৰোঁ বুলি, কোনোবাই ক'লে আমি জয় অসম ক'ব নোৱাৰোঁ বুলি ক'লে সি সত্য নহয়। আমি কাক ভাল পাওঁ সেয়া সিদ্ধান্ত আমি ল'ম, সেয়া বিজেপি দলে শ্ৰুতলিপি দিলে আমি নামানো। মই এই কথাখিনি আৰু অসমবাসী ৰাইজক আহ্বান জনাইছোঁ, আজিলৈ ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰীয়ে হওক, গৃহমন্ত্ৰীয়ে হওক, সেই সমাধি ক্ষেত্ৰৰ সন্মুখেদি কিমানবাৰ গ'ল, কিন্তু তেওঁলোকৰ 1 মিনিটৰ কাৰণত তাত গাড়ীখন ৰখাই এবাৰ সেই সমাধিত মূৰ দুৱাই যোৱাৰ তেওঁলোকৰ সাহস কণ নহ'ল। এই কথাও কিন্তু অসমবাসী ৰাইজে চাই আছে। যিমানেই ইয়াত ভাৰতৰ প্ৰধানমন্ত্ৰী, গৃহমন্ত্ৰী আহি যিমানেই তেওঁলোকে মিটিং নকৰক, এই 2026 চনৰ নিৰ্বাচনত এই সমগ্ৰ কথা অসমবাসী ৰাইজে মনত ৰাখি তেওঁলোকৰ মতদান কৰিব। আৰু তেওঁলোকে যদি জয় হ'ব লাগে, সেইকাৰণে তেওঁলোকে ভোট কটাৰ দৰে এচাৰ আনি পেলাই তেওঁলোকে ভোট কটাৰ ৰাজনীতি, এই যিবিলাক ৰাজনীতি, ভোট চুৰিৰ ৰাজনীতি কৰি আছে। আৰু আজি তেওঁলোক শংকিত হৈছে, শংকিত হোৱাৰ কাৰণে আজি এই কথাবিলাক তেওঁলোকে ক'বলৈ লৈছে। আজি কংগ্ৰেছে কৰা বুলি কয়, য'তেই আপুনি জুবিনদাৰ নাম ওলালে মুখ্যমন্ত্ৰীয়ে যিটো চাৱনি দিয়ে, এটা ভয়ানক চাৱনি, যিটো চাৱনি জুবিনদাৰ ন্যায় লাগে বুলি কোৱাৰ লগে লগে তেওঁৰ যিটো ৰূপ, তেওঁৰ অৱয়ব যি সলনি হৈ যায়, এই ধৰণৰ কথাবিলাক কেলে হৈছে? তাৰমানে তেওঁলোক ক'বাত নহয় ক'বাত এটা খালি আপোনাক আগ্ৰহ মই এটা কথা জানিব বিচাৰিছোঁ, মোক এটা কথা ক্লিয়াৰ কৰি দিয়ক, মোক এটা কথা ক্লিয়াৰ কৰি দিয়ক। এই আপোনালোকে যে কয়, বিজেপিয়ে কয় যে কোনোবাই মাতিলে কংগ্ৰেছী বা কংগ্ৰেছে লগাই দিছে, বা নিতুমণি শইকীয়াই কংগ্ৰেছৰ এজেণ্ট হিচাপে কাম কৰিছে, বৈকুণ্ঠ মিঞ্চে কংগ্ৰেছৰ এজেণ্ট হিচাপে কাম কৰিছে। মোক এটা প্ৰশ্ন বুজাই দিয়ক আপোনালোকে, যে কংগ্ৰেছে কিয় মাত নামাতিব? বিৰোধী দল এটা আমি পাতি থৈছোঁ কিয়? তেওঁলোকেতো ভোট পাই পেলাই, কিছু আসন পাই পেলাই বিধানসভালৈ গৈছে। এই বিৰোধী দলটোৰ দায়িত্ব হয় নাই? অসমত যেতিয়া এটা ডাঙৰ হত্যাকাণ্ড বা বানপানীৰ সমস্যা বা কিবা, তেওঁলোকে নামাতিব কিয়? কংগ্ৰেছৰ আটাইতকৈ দুৰ্বলতাটো হৈছে সজোৰে মাত মাতিব পৰা নাই। তেওঁলোকে মাত মতাহে নাই, মাতিব জনাই নাই। নিতুমণি শইকীয়া ডাঙৰীয়া, কিন্তু আপোনালোকে কয় কংগ্ৰেছে মাত মাতিছে, আৰু কংগ্ৰেছে মাত মাতিব লাগে। চেনেলক এটা অনুৰোধ ৰাখোঁ, সেইটো ত্ৰিদীপ ভাগৱতী ডাঙৰীয়াই এটা কথা কৈছিলে যে দীঘলী পুখুৰীৰ গাছ কটা বিষয়ত জুবিন গাৰ্গ ডাঙৰীয়া কোৱাৰ কাৰণে বেয়া পাইছে নেকি বিজেপিয়ে? আপুনি কোনোবা এজন যদি ৰিপৰ্টাৰক পঠাই দিয়ে, এই বিষয়টো আহিছিল কেতিয়া জানেনে? ৰবি শৰ্মাই প্ৰথম উঠাইছিলে। তাত সেই 76 জোপা গছ আছিল, তাৰে এডাল গছো কটা হোৱা নাই। তাৰে 42 জোপা গছ লাচিত ঘাটত সংৰোপণ কৰা হৈছিল। টেক্সটাইল ইনষ্টিটিউটত 34 জোপা। কিয় আমি সন্দেহ কৰোঁ জানে? এইকাৰণে ৰবি শৰ্মাই কোৱা বুলি আমাৰ সন্দেহ হয়, কাৰণ ৰবি শৰ্মাৰ ঘনীয়েক মৈত্ৰী প্ৰিয়দৰ্শিনী অসম জাতীয় পৰিষদৰ নাই, এতিয়া আকৌ ৰবি শৰ্মা নাজানিব আপোনালোকে। এইবাৰ ৰবি শৰ্মা শেষ কৰাৰ চক্ৰান্ত নকৰিব, তাৰপিছত বৈকুণ্ঠ মিঞ্চক শেষ কৰাৰ চক্ৰান্ত নকৰিব। ৰবি শৰ্মাৰ ওপৰত কথা কোৱাৰ আপোনালোকৰ ধৃষ্টতা নাই, নক'ব। এনেকে যদি চলি থাকে, আপুনি এটা কথা কৈছিলে, আপুনি প্ৰসংগক্ৰমে কি কৈছিল যে মই কংগ্ৰেছ বা শেষ বাক্যটো কওক, আৰম্ভণি কৰিব নালাগে, শেষত কৈছিলে। আপোনাৰ কথাটোত কৈছোঁ, আপুনি কৈছিলে যে মই এই কথাখিনি যেতিয়া প্ৰাৰম্ভত কৈছিলে, আৰম্ভণিত কৈছিলে যে মই কংগ্ৰেছ বা এজিপিৰ হৈ কোৱা বুলি ভাবিব পাৰে। কিয় আপোনাৰ মনত আহিল আপুনি কংগ্ৰেছ বা এজিপিৰ হৈ কোৱা বুলি ভবাটো? আপুনি ভাবে নেকি আমি তেনেকে ভাবিছো? আপুনি নিৰপেক্ষভাৱে নকয় কিয়? যিখিনি আজিলৈকে কৰিছে, আজিলৈকে এইটো আপুনি ক্ৰেডিট দিয়ে নে নাই? কোনো বেল পোৱা নাই, সেইটো আপুনি ভাল পাইছে নে বেয়া পাইছে? নাই, আপুনি মোক কৈছিলে, শুনক, বেল পোৱাটো বিচাৰা নাই আপোনালোকে? আমি বিচাৰটো বাদ দিয়ক, আপুনি ভাল পাইছে নে বেয়া পাইছে? ইলেকশ্যনৰ আগত বিচাৰা নাই। মই এজ এ নিতুমণি শইকীয়া ডাঙৰীয়া সুধিব নাই, মই বিচাৰিছো, আপোনাক শুনক, ইলেকশ্যনৰ পিছত কেইমান নাপাব সেইটো মই এটা কথা কৈছোঁ, আপুনি মোক যিটো সুধিলে মই এটা কৈ আছোঁ, শুনক। প্ৰথম এইটোৰ উত্তৰ দিয়ক, আপুনি এজনো বেল পোৱা নাই, এইটো আপুনি ভাল পাইছে নে বেয়া পাইছে? বেল এপ্লাই উঠাই লৈছে, সেইকাৰণে বেল পোৱা নাই। কোনে উঠাই ল'ব দিছে? আপোনালোকৰ মানুহে চাগে কৈছে বেল উঠাই লৈছে। মই তেওঁলোকে বেল পালে মই কিয় ভাল পাম? মই শুনক, এক মিনিট, নাই, আপুনি যিটো প্ৰশ্ন কৰিছে, এতিয়াও মোৰ বিবেকটো ঠিকে আছে বুলি মই ভাবোঁ। মোক মোৰ দেউতা মানে কেতিয়াও কোৱা নাই সৰুতে মোক বলীয়া কুকুৰে কামুৰিছিলে বুলি। নাই, বাকীবিলাকক গতিকে মই শুনক, বুলি ভাবে নেকি? নাই, শুনক, নাই, আপুনি যিটো প্ৰশ্ন কৰিছে, যে বেল পালে মই কি বেয়া পাম নে ভাল পাম, তাৰমানে মই পগলা হ'ব লাগিব যদি তেওঁলোকে বেল নোপোৱাৰ কাৰণে যদি মই ইয়াত বেয়া পাইছোঁ, দুখ পাইছোঁ, তেতিয়াহ'লে মোক পগলা কুকুৰে কামুৰিব লাগিব। মই আপোনাক আপুনি তেতিয়াহ'লে এই শব্দটো কিয় কৈছিল? 2 নম্বৰ, শুনক, আপুনি এই শব্দটো কিয় কৈছিল? কোনটো? যে মই কংগ্ৰেছ বা এজেপিৰ মুখপাত্ৰ বা কংগ্ৰেছ বা এজেপিৰ হৈ কথা কোৱা বুলি ভাবিব পাৰে, কিয় আপুনি সেই প্ৰসংগটো আনিলে? আপুনি আমাৰ পেজটো তেতিয়া চাওকচোন,
আপোনালোকৰ বিজেপি পেজটোত কি আছে বাদ দিয়ক, আপুনি কথাখিনি কওক। কিয় কৈছো সেইটোকে কৰ্মী ক'লো। এতিয়া লাগি আছে নিতুমণি মই ইয়াত শইকীয়া এগেইনষ্টত কমেণ্ট দে ক'লো বুলি। যে তাত চাই লওক। যিখিনি বিজেপিৰ যিখিনি আইটি সেলৰ মানুহ একাংশ যিখিনি আপুনি সেইবিলাক পাহৰি যাওক, নাই, আপুনি নাই। অসমৰ মানুহক কৈ আছে, কোনে কি কৈ আছে বাদ দিয়ক। আৰে মই আপুনি সেইটো মুখেৰে ক'ম। কৈছে নে নাই? মই আপুনি মুখেৰে কৈছে নাই যে মই অসমৰ কংগ্ৰেছ মানুহসকল- এজেপিৰ হৈ কোৱা বুলি ভাবিব পাৰে? কিয় কথাখিনি ক'লে? এক মিনিট, মই আপোনাক এতিয়া কৈ আছোঁ, বেলেগৰ কথা কি ক'ব? আপোনালোকৰ স্বয়ং মুখ্যমন্ত্ৰীগৰাকীয়ে আমাৰ জয়ন্ত বৰুৱাৰ পৰা আমাৰ প্ৰতিদিনক আজি কংগ্ৰেছৰ চেনেল বুলি কয়। তাৰপিছত আৰু মই কি আপোনাক প্ৰমাণ দিব লাগিব? আৰু তাৰমানে সেইকাৰণে আপুনি বিজেপিৰ বিৰোধিতা কৰা বুলি কৰে, কাৰণ নীলমণি বিজেপিৰ চেণ্টাৰ বিৰোধিতা কৰি কৃষি চব তকচক কৰে। কেলেংকাৰী মই ধ্বংস কৰা নাই, মই- APW সহায় আপোনাৰ কৰা মনটোত একমাত্ৰ এইটো চেনেল বিশ্বাস হয় এই নেকি নহয়। যে ডিজিটেল আন্দোলন হৈছে? প্ৰতিদিন টাইমে। নাই। নাই, আৰু এটা কথা, নাই। যি ডিজিটেল আন্দোলন হৈছে 700 কোটি তাত আপুনি কেলেংকাৰী বিশ্বাস কৰে নেকি উদঘাটন তাত কৰা বিজেপিৰ চেনেলটোৱে হ'লে সংযোগ হৈ থকা নাই? শুনক। এতিয়া বিজেপিয়ে চক্ৰান্ত কৰিছে। নিতুমণি শইকীয়াই প্ৰথমৰ পৰা মাত মাতি থকাৰ কাৰণে তেখেতে এটা ব্লেকমেইল কৰিছে এইখন মঞ্চতে যে নিতুমণি শইকীয়াই বেল দিয়াৰ কাৰণে চেষ্টা চলাবলৈ। আপুনি ব্লেকমেইল নকৰিব। নাই ব্লেকমেইল শুনক। নকৰিব, জানে ব্লেকমেইল নাই, হয়, মই তেখেতে ব্লেকমেইল ক'ব পাৰিব। নকৰিব। আপুনি তেখেতক ছাপোৰ্টিং কৰিব মই এটা নালাগে। কথা মই এই শেষত- তেখেতক মই support এইটোৱে নকৰোঁ। ক'ম। নাই বৈকুণ্ঠ, মোৰ কথাটো এইটো শেষ কথা এতিয়াও নক'ব। শেষ হোৱা নাই। তেখেতে মোক এটা মই প্ৰত্যাহ্বান তেখেতকে জনাইছে। সুধিছোঁ, আপুনি কিয় উত্তৰ মই কিয় নিদিয়ে? নাই মই বৈকুণ্ঠ, তাৰমানে প্লিজ আপুনি মই কিয় শেষ কৰিব আপোনাৰ গাত বিচাৰিছোঁ। লাগিছে নেকি? দেৱজিৎ নাই, প্লিজ দেৱজিৎ গাতটো মহন্ত, এতিয়া মই লাগিবই। শেষ কৰিম। মই দেৱজিৎ মহন্ত মই শেষ কৰিছোঁ। আপুনি মোক যিটো চেলেঞ্জ কৰিছিল, যিটো প্ৰত্যাহ্বান জনাইছিল, মই এতিয়া আপোনাক কওঁ যে যিখিনি গছ ৰুইছিল তাত আপুনি নাজানে কাৰণে আপুনি মোক সেইটো চেলেঞ্জ কৰিছে। ইতিমধ্যে প্ৰতিদিন টাইমত আপুনি ক'লে বাতৰি কৰাৰ সাহস আছে নেকি? আছে। কেতিয়াবা সেই বাতৰিত দেখুৱাইছোঁ। নহয়, আপুনি এটা আপোনালোকৰ কথা কৈছিল, বুকুত হাত আপুনি থৈ কৈ কৈছে দিলোঁ। মই এদিনো অহা নাই বুলি। তাৰমানে আপোনাৰ যদি স্মৃতি ইমানেই অটল আছিল, প্ৰথম যেতিয়া টকশ্বুটো হৈছিল, মৃত্যুৰ পিছত ৰাজনৈতিক যি ব্যক্তিক মতা হৈছিল, সেই ব্যক্তিজনে আছিল দেৱজিৎ মহন্ত। কোনটো ইয়াৰ চনত আপুনি কৰিছিলে, অভিমতত কৰিছিলে। খুব ভাল কথা আপুনি নাই আহিছে নাই, যদি। আপুনি তেতিয়াহ'লে কৈছে নহয়, মই যদি নাপাহৰোঁ, মই যদি হেৰি হোৱা নাই, তাৰমানে আপুনি যে পাহৰিছে, মই মনত পেলাই দিম। আপুনি নাই, আপুনি যিটো কৈছে, মই দ্বিতীয়বাৰ আপুনি কওক না। আপুনি কি আকৌ এবাৰ মই অনুৰোধ কৰিছোঁ, গছ ন্যায় কাটিব প্ৰক্ৰিয়া নালাগে। আপুনি নহয়, ন্যায় আপোনালোকৰ প্ৰক্ৰিয়া মুখ্যমন্ত্ৰীজনে প্ৰশ্ন কৰে, চব 20 পাহৰে, বছৰ গাজনি পিছত আমি তাৰ বিৰোধী মই ক'বলৈ কি থাকে? অৱস্থা এনেকে হৈছে। যদি ন্যায় তাৰপিছত প্ৰক্ৰিয়া আপোনালোকে থাকে বেলেগ 20 পাহৰে। বছৰ পিছত মোৰ- আমি তেওঁ ক'ব সদায় লাগিব টক নো শ্ব'ত ওৱান পাহৰিব কিল পাৰে। জুবিন গাৰ্গ। মই No শেষত one মই kills অনুষ্ঠানটো Jubin শেষ Garg. কৰিব বিচাৰিছোঁ আৰু মই মুখ্যমন্ত্ৰীয়ে পাহৰিছে এইটোৱে ক'ব আজি কি বিচাৰিছোঁ কালি কি যে কয়। চাপৰিলে মেঘ নাতৰে, উৎসৰে বালিত মূৰ গুজিলে যদি ভাবিছে আনে দেখা নাই, তেতিয়াহ'লে সেয়া মোৰ ক'বলগীয়া একো নাই। গতিকে ডক্টৰ দেৱজিৎ মহন্ত ডাঙৰীয়া, মই আপোনাক এইটোৱেই ক'ম যে আমাৰ যিসকল এই মুহূৰ্তত টেলিভিশ্যনৰ সন্মুখত বহি আছে, মই কেতিয়াও দৰ্শকক মূৰ্খ বুলি কেতিয়াও নাভাবোঁ। আমাতকৈ বেছি জ্ঞানী, জনতাই জনাৰ্দন। আমাতকৈ বেছি জনা শুনা ব্যক্তি জনতাই তেখেতসকলে জনাৰ্দন। জানে। মই আকৌ কৈছোঁ নহয়, আপোনাক, নহয়, আঁচনিয়ে তেখেতে জনাৰ্দন। জানে, সকলো জানে। আপোনালোকে আঁচনিয়ে বিচাৰ কৰিব জনাৰ্দন। জুবিন গাৰ্গক লৈ আচলতে কোনে সঁচা কৈ আছে, কোনে মিছা কৈ আছে, কোনে ৰাজনীতি কৰি আছে, কোনে ৰাজনীতি কৰিব বিচাৰিছে, কোনে বোকাত মিছা কথা কৈ আছে, এয়া আপোনালোকে জানে। প্ৰিয় দৰ্শক, ইয়াত কংগ্ৰেছ বিজেপি বুলি কোনো কথা নাই, ইয়াত ৰাইজৰ দল অজাপা বুলি কোনো কথা নাই। ইয়াত ৰাজনীতি হ'ব নোৱাৰে, আমি সেইটোৱেই কৈছোঁ। জুবিনক ন্যায় দিবই লাগিব, আমি দিয়াটো বিচাৰোঁ আৰু দিব লাগিবই। এয়া কোনো ইয়াত বেলেগ ধৰণে ন্যায় চেষ্টা কৰিলে আমি কেতিয়াও মানি নল'ম। আমাৰ কথা সিমানেই। আজিৰ অভিমত ইমানতে সামৰিছোঁ। নমস্কাৰ।